নমস্কাৰ, তোমালোকক এডুজনলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণী গণিতৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটো আৰম্ভ কৰিম। ইতিমধ্যে মই এই চেনেলটোত দশম শ্ৰেণী গণিত আৰু বিজ্ঞানৰ কেইবাটাও পাঠ আপলোড কৰিছোঁ। যিসকলে সেই ভিডিঅ'বোৰ চাব বিচাৰে তেওঁলোকে ওপৰৰ আই বটনত আৰু তলৰ ডেছক্ৰিপশ্যনৰ লিংক পাবা, সেই ভিডিঅ'বোৰ চাব পাৰা। আজি আমি এটা নতুন অধ্যায়ৰ বিষয়ে আলোচনা কৰিম। সেই অধ্যায়টোৰ নাম হৈছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। এইটো এটা বহুত ইম্পৰ্টেণ্ট পৰীক্ষা দৃষ্টিকোণৰ পৰা, লগতে তোমালোকৰ গণিতৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট লেচন, পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেণ্ট আৰু এইটো পাছলৈও দৰকাৰ হ'ব। আৰু লেচনটোৰ নাম হৈছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। এতিয়া আমাৰ চলক মানে চলকৰ বিষয়ে আমি 9ত পঢ়ি আহিছোঁ, ৰৈখিক সমীকৰণৰ বিষয়ে 9ত পঢ়ি আহিছোঁ। এতিয়া 9ত তোমালোকৰ এটা চেপ্টাৰ আছিলে, চেপ্টাৰ নম্বৰ 4, ডেট মিনছ দুটা চলকত ৰৈখিক সমীকৰণ বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। সেই চেপ্টাৰটো পাছৰ এইটো চেপ্টাৰ বুলি ক'ব পাৰা। ঠিক আছে। এতিয়া চলক মানে বুলি ক'লে আমি কোনবোৰ বুজোঁ? যিবোৰ মান আমি সাধাৰণতে নাজানো, ধৰি লোৱা এক্স, ৱাই, জেড, ধৰি লোৱা টি, আমাৰ যে গণিতত সঘনে ইউজ হোৱা এই ভেলুবোৰকে কি বুলি কয়? চলক বুলি কয়। ঠিক আছে। এতিয়া আমাৰ এই পাঠটোত আমি যে পঢ়িম, এতিয়া আমি একেলগে দুটা চলকৰ বিষয়ে পঢ়িম। সেইকাৰণে নামটো ষ্টাৰ্টিং হৈছে দুটা চলকত। আমাৰ তেন্তে এই পাঠটোত আমি একেলগে দুটা চলকৰ বিষয়ে কথা পাতিব লাগিব। আৰু ৰৈখিক সমীকৰণৰ জোৰ। এতিয়া ৰৈখিক মানে কি? যিবোৰ সমীকৰণৰ মাত্ৰা এক সেইবোৰকে ৰৈখিক বুলি কয়। তোমালোকে ইতিমধ্যে সমীকৰণ বা বহুপদৰ প্ৰকাৰত পঢ়িছিলা। বহুপদক কেইবাটা ভাগত ভগাব পাৰি, ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ, ত্ৰিঘাত বহুপদ। যদিহে তোমাক মই এটা বহুপদ লিখি দিওঁ x + 3, এই বহুপদটো কি? ৰৈখিক বহুপদ, কাৰণ ইয়াৰ মাত্ৰা এক। ঠিক তেনেকৈ যদি মই লিখি দিওঁ এটা বহুপদ x² + 2x + 3, আৰু তুমি মোক ক'বা যে এই বহুপদটো এটা কি বহুপদ? দ্বিঘাত বহুপদ, কাৰণ ইয়াৰ মাত্ৰা 2। মাত্ৰা মানে সৰ্বোচ্চ ঘাতটোকে কি বুলি কয়? মাত্ৰা বুলি কয়। কাৰ? চলকৰ। ইয়াত চলক xৰ সৰ্বোচ্চ ঘাত এই গোটেই বহুপদটোৰ ক্ষেত্ৰত 2, কাৰণ ইয়াত 2 আছে, ইয়াত 1 আছে, ইয়াত নাই। ডেট মিনছ হাইষ্ট কিমান? 2। তেন্তে যিবোৰ সমীকৰণত যিকেইটা চলক থাকিব, চলকৰ সৰ্বোচ্চ ঘাতটো যদি 1 হয় তেতিয়া ৰৈখিক বুলি ক'ব। কথাটো বুজি পালানে? তেন্তে এই পাঠটোত আমি পঢ়িম, কি পঢ়িম? দুটা চলকত একেলগে দুটা চলক থাকিব আৰু ৰৈখিক সমীকৰণ। ৰৈখিক সমীকৰণ মানে সমীকৰণবোৰৰ মানে যিবোৰ চলক থাকিব, চলকৰ মাত্ৰা 1 হ'ব, মানে পাৱাৰ 1 থাকিব ওপৰত। সমীকৰণৰ জোৰ মানে দুটা। ইয়াত আমি একেলগে দুটা সমীকৰণৰ বিষয়ে পঢ়িম। ইতিমধ্যে মই কৈছোঁ তোমালোকে এই পাঠটোৰ বিষয়ে এটা জ্ঞান বা এটা ধাৰণা 9ম শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 4 পঢ়ি আহিছিলে। তাত আমি কিছুমান ধৰণৰ সমীকৰণ পঢ়িছিলোঁ। ধৰি লোৱা 2x + 3y = 5 ধৰি লোৱা। ঠিক তেনেকৈ আমি এনেকুৱা ধৰণৰ সমীকৰণ পঢ়িছিলোঁ। তাত আমাৰ একেলগে দুটা চলক আছিলে, এটা চলক x, আনটো চলক হ'ল y। সেইকাৰণে এইটো দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ। দুটা চলকযুক্ত এটা কি? ৰৈখিক সমীকৰণ। ইয়াত চলককেইটা কি? x আৰু y। ৰৈখিক বুলি কেলৈ কৈছোঁ? কাৰণ xৰ ওপৰত পাৱাৰ কিমান আছে? 1 আছে, y ওপৰতো পাৱাৰ কিমান আছে? 1 আছে। তেন্তে আমি 9ত ইতিমধ্যে এনেকুৱা ধৰণৰ সমীকৰণবোৰ কেনেকৈ গঠন কৰে আৰু ইহঁতৰ কেনেকুৱা লেখ অংকন কৰিব পাৰি এই সমীকৰণবোৰৰ পৰা, সেইবোৰ বিষয়ে ইতিমধ্যে আলোচনা কৰি আহিছোঁ। এতিয়া আমি এই পাঠটোত কি কৰিব লাগিব? একেলগে এনেকুৱা ধৰণৰ দুটা সমীকৰণৰ বিষয়ে আলোচনা কৰিব লাগিব। সেইকাৰণে কৈছে জোৰ। ইয়াত একেলগে দুটা থাকিব। যোৱাবাৰ 9ত এটা সমীকৰণ আছিলে, এইবাৰ আমি একেলগে দুটা সমীকৰণৰ প্ৰকৃতি বা দুটা সমীকৰণৰ সমাধান কৰিবলৈ শিকিম। তেন্তে লেচনটো নামটো অৰ্থটো বুজি পাইছা চাগে? দুটা চলকত চলক থাকিব দুটা, x y ধৰি লোৱা তেনেকুৱা। ঠিক তেনেকৈ ৰৈখিক মানে ওপৰৰ সকলোৱে পাৱাৰ কিমান হ'ব? 1 হ'ব। সমীকৰণৰ জোৰ, আৰু একেলগে দুটা পঢ়িম। এতিয়া তোমালোকে 9ত দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপটো পঢ়িছিলা। কি পঢ়িছিলা? ax + by + c = 0। এইটো আছিলে দুটা চলকত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপ। এইটো কি? দুটা চলকত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপ। তেন্তে মই যদি ইয়াত কওঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপটো কি? তেন্তে দুটা চলকত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপটো কি বুলি ক'লোঁ মই? ax + by + c = 0। ইয়াত তেন্তে চলক কি? x আৰু y, আৰু a b c বোৰ কি হয়? ধ্ৰুৱক, সহগ। a টো হৈছে x সহগ, b টো হৈছে y সহগ, আৰু c টো ধ্ৰুৱক। ঠিক আছে। তেন্তে দুটা চলকত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপটো কি? এইটো ax + by + c = 0। ইতিমধ্যে ইয়াৰ উদাহৰণৰ বিষয়ে আমি 9ত পঢ়ি আহিছোঁ। ধৰি লোৱা কেনেকুৱা ধৰণৰ সমীকৰণবোৰ হ'ব পাৰে। এটা এক্সাম্পল দিছোঁ, ধৰি লোৱা 2x + 3y + 2 = 0। এইটো এটা হ'ব পাৰে। ইয়াত a ভেলু কিমান? 2, b ভেলু কিমান? 3, আৰু c ভেলু কিমান? 2। ঠিক তেনেকৈ যদি মই আৰু এটা কওঁ, যদি 28
y sorry এক মিনিট 28x minus 5y minus 1 is equal to 0 এইটো হ'ব হয় নে নহয় এতিয়া দুটা চলকৰ ৰৈখিক সমীকৰণৰ বিষয়ে আমি ইতিমধ্যে 9ত পঢ়িছিলো এতিয়া কি পঢ়িম এতিয়া একেলগে দুটা পঢ়িম জোৰৰ বিষয়ে পঢ়িম that means দুটা চলকত বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰৰ বিষয়ে পঢ়িম ৰৈখিক সমীকৰণৰ জোৰ মানে দুটা ইয়াত সমীকৰণ একেলগে দুটা পঢ়িম ধৰি লও এটা সমীকৰণ ax plus by plus c is equal to 0 আৰু এটা সমীকৰণ লিখি লৈছো ধৰি লও ax plus by plus c is equal to 0 দুটা সমীকৰণতে চলক x প্ৰথমটো সমীকৰণত যদি মই x আৰু y চলক হিচাপে লওঁ দ্বিতীয়টোকো হেগিটাকে চলক হিচাপে ল'ব লাগিব x আৰু y এতিয়া কথা হ'ল আমি যদি এনেকে লিখি দিও আমাক সমীকৰণকিটা ডিস্টিংক্ট নহব মানে বেলেগ নহব ইয়াত জোৰ পঢ়িম একেলগে দুটা পঢ়িম সেইকাৰণে প্ৰথমটো সমীকৰণত যদি x ৰ আগৰ হহকটোক a1 হিচাপে লওঁ দ্বিতীয়টো a2 হিচাপে ল'ব লাগিব কথাটো বুজি পাইছানে ঠিক তেনেকে এটো b1 হিচাপে ল'লে এটো কি ল'ব লাগিব b2 হিচাপে ল'ব লাগিব এটো c1 হিচাপে ল'লে এটো c2 হিচাপে ল'ব লাগিব এটি হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰৰ আদৰ্শ ৰূপটো কথাটো বুজি পাইছানে তেন্তে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপটো কি হ'ব তেন্তে a1x + b1y + c1 = 0 এটো হৈছে প্ৰথম সমীকৰণটো ঠিক তেনেকৈ আমি দ্বিতীয় সমীকৰণটো কেনে লিখিব পাৰিম a2x + b2y + c2 = 0 ইয়া যদি ইহতৰ তোমাৰ মই एग्जांपल এটা দিও কেনেকুৱা হ'ব ধৰি দুটা সমীকৰণ লিখি দিয়া সাধাৰণভাৱে 2x + 28y + 2 = 0 ইয়াত হ'ব 28x + 4y - 1 = 0 এইগিটা হ'ব না এইগিটা কি হ'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ হ'ব কাৰণ একেলগে দুটা আছে ইয়াত যদি কম মই a1 ৰ ভ্যালু কিমান a1 ৰ ভ্যালু কোনটো a2 2 b1 ৰ ভ্যালু কিমান 3 c1 ৰ ভ্যালু কিমান 2 ঠিক তেনেকৈ a2 ৰ ভ্যালু কিমান 3 b2 ৰ ভ্যালু কিমান 4 আৰু c2 ৰ ভ্যালু কিমান -1 আশা কৰিছো এডখলৈকে তোমালোকে বুজি পালা এতিয়া আমি এই পাঠটোত এই সমীকৰণবোৰ কেনেকৈ গঠন কৰিব পাৰি সেইবোৰ বিষয়ে পঢ়িম আৰু এই সমীকৰণবোৰ কেনেকৈ লৈখিকভাৱে উপস্থাপন কৰিব পাৰি সেইবোৰ বিষয়ে পঢ়িম লৈখিকভাৱে উপস্থাপন কৰা মানে এই সমীকৰণবোৰ লেখ অংকন কৰা তোমালোকে ইতিমধ্যে 9ত এটা সমীকৰণৰ লেখ অংকন কৰিবলৈ শিকিছা ধৰিলা তোমালোকক ধৰিলা এটা সমীকৰণ দিছো মই x + y = 2 ৰ লেখ অংকন কৰা 9ত এনেকুৱা ধৰণৰ কোৱেশ্চনো থাকে লেখ অংকন কৰা এইবোৰ লেখ অংকন কৰিবলৈ শিকিছো এই সমীকৰণটো লেখ অংকন কৰিলে সদায় কি পায় এডাল সৰলৰেখা পায় মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণক যদি তুমি লেখ অংকন কৰা সদায় সৰলৰেখা পাবা তেন্তে ইয়াত একেলগে দুটা সমীকৰণ থাকিব একেলগে কি থাকিব দুটা সমীকৰণ থাকিব এতিয়া তেন্তে আমি ইহতৰ লেখ অংকন কৰিলে একেলগে দুডাল সৰলৰেখা পাম কথাটো বুজি পালানে হেবুয়ে এতিয়া আমি ইয়াত লেখ অংকন কৰিবলৈ শিকিম দুটা সমীকৰণক কেনেকৈ গঠন কৰিব পাৰি সমীকৰণ কেনেকৈ গঠন কৰিব পাৰি তাৰপিছত কেনেকৈ ইহতৰ লেখ অংকন কৰিব পাৰি হেতু শিকিম ইতিমধ্যে লেখ অংকন কৰা তোমালোকে 9তো শিকিছিলা ইয়াত কিন্তু একেলগে দুডাল লেখ হ'ব কাৰণ ইয়াত যেহেতু সমীকৰণ দুটা থাকিব ঠিক আছে যদিহে আমি কোনো এটা পৰিস্থিতি দিয়ে ধৰিলা কোনো এটা তোমাক সমস্যা দিয়ে সমস্যাটোৰ ওপৰত ভিত্তি কৰি যদিহে তুমি সমীকৰণটো বনাই দিয়া তোমাক ধৰিলা কিবা এটা সমস্যা দিয়া আছে কাবা বয়সৰ সমস্যা এটা দিয়া আছে কিবা হিসাব নিকাছৰ সমস্যা এটা দিয়া আছে তাৰ ওপৰত বেছ কৰি যদি তুমি এনেকৈ সমীকৰণ এটা বনাই দিয়া জাস্ট এনেকৈ ৰৈখিক সমীকৰণ বনাই দিয়া তাক কয় বীজীয় উপস্থাপন মানে সমীকৰণকিটা যদি লিখি দিয়া তাক কয় বীজীয় উপস্থাপন আৰু যদি সেই সমীকৰণকিটাক তুমি উপস্থাপন কৰি যদি জ্যামিতিকভাৱে লেখ অংকন কৰা তাক কয় জ্যামিতিক উপস্থাপন বা জ্যামিতিক প্ৰদৰ্শন মই কি কলো বুজি পালানে দুটা সমীকৰণ জাস্ট লিখি দিও যদি হেতু হ'ব বীজীয় উপস্থাপন আৰু সমীকৰণকিটা যদি লেখ অংকন কৰো হেতু ক'ব জ্যামিতিক উপস্থাপন এটা অনুশীলনী 3.1 অৰ্থাৎ এই চেপ্টাৰটো প্ৰথম অনুশীলনটো তেনেকুৱা ধৰণৰ কোৱেশ্চনে আছে ঠিক আছে আমি তেন্তে ডাইৰেক্ট অনুশীলনী আৰম্ভ কৰো আৰু অনুশীলনটোৰ লগতে মই বস্তুবোৰ বুজাই যাম এটা অনুশীলনী 3.1 টো চাবা অনুশীলনী 3.1 টো এতিয়া আৰম্ভ কৰিম আমি এতিয়া এই কোৱেশ্চনটো অনুশীলনী 3.1 ৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে চোৱা ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল ঠিক আছে আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম ওকে এইটো আমোদজনক নহয়নে এই পৰিস্থিতিটো বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা আমাক কোৱেশ্চনটোত এটা পৰিস্থিতি দিছে বয়সৰ এটা পৰিস্থিতি দিছে আৰু বয়সৰ পৰিস্থিতিটোক আমাক বীজীয়ভাৱে উপস্থাপন কৰিব কৈছে বীজীয়ভাৱে উপস্থাপন কৰা মানে এই পৰিস্থিতিটোৰ পৰা সমীকৰণ লিখিব লাগিব
ঠিক আছে, মই অথনি কৈছিলোঁ বিজীয়ভাৱে উপস্থাপন কৰা মানে সমীকৰণ লিখা আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা। জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা মানে যিকেইটা সমীকৰণ পাম আমি সেইকেইটা লেখ অংকন কৰিব লাগিব। বেচিকেলি কুৱেশ্যনটো সেইটোৱে কৈছে। এতিয়া কুৱেশ্যনটোৰ আগৰবাৰ তোমালোকে মন দি চোৱা, কি কৈছে, ৰহিমে জীয়েকক ক'লে, ঠিক আছে, ৰহিম নামৰ মানুহজনে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল, আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। অ'কে, এই পৰিস্থিতিটো বিজীয়ভাৱে জ্যামিতিকভাৱে প্ৰদৰ্শন কৰে, এইডোখৰ গম পালোঁ। এতিয়া এই গোটেই কুৱেশ্যনটোত বা গোটেই পৰিস্থিতিটোত আমাৰ কাৰণে দুটা অজ্ঞাত বস্তু আছে। প্ৰথম অজ্ঞাত বস্তুটো হ'ল ৰহিমৰ বয়সটো, ৰহিমৰ বৰ্তমান বয়সটো, আৰু দ্বিতীয়টো হৈছে ৰহিমৰ জীয়েকৰ বৰ্তমান বয়সটো। ঠিক আছে, সেইকেইটা আমি নাজানো। তেন্তে সেইকেইটা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত আমি সদায় আমাৰ পৰিস্থিতি কুৱেশ্যনবোৰত যিকেইটা বস্তু নাজানো সেইকেইটাক আমি প্ৰথমে ধৰি লওঁ। আমি এনেকুৱা ধৰণৰ কুৱেশ্যনত যিটো বস্তু নাজানো সেইবোৰ বস্তুক প্ৰথমে ধৰি লওঁ। ইয়াৰ পাছলৈ যেতিয়া লেচনটো আগবাঢ়ি গৈ থাকিবা তোমালোকে এই বস্তুটোৰ লগত আৰু ক্লিয়াৰ হৈ গৈ থাকিবা, তোমালোকৰ কুৱেশ্যনটো লাষ্টত যিটো উলিয়াবলৈ কয় সেইটোকে ধৰি ল'লে হয়। ধৰি লোৱা কৈ দিয়ে, কুৱেশ্যনটো লাষ্টত কৈ দিয়ে ৰহিমৰ বয়স নিৰ্ণয় কৰা আৰু জীয়েকৰ বয়স নিৰ্ণয় কৰা, তেন্তে ৰহিমৰ বয়সক x বুলি ধৰি ল'লে জীয়েকৰ বয়সক y বুলি ধৰিব লাগিব। আৰু যিহেতু আমি এই লেচনটো দুটা চলকৰ বিষয়ে পাতিম, মই অলৰেডি কৈ আহিছোঁ, সেইকাৰণে ইয়াত চলক দুটা প্ৰয়োজন হ'ব, x আৰু y। ঠিক আছে, তেন্তে ধৰা হওক ৰহিমৰ বৰ্তমান বয়স ইজিকেল টু x বছৰ। মই ৰহিমৰ বৰ্তমান বয়সক কিমান বুলি ধৰি ল'লোঁ, x বছৰ বুলি ধৰি ল'লোঁ। ঠিক তেনেকৈ ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স y বছৰ। মই জীয়েকৰ বৰ্তমান বয়সক কি বুলি ধৰি লৈছোঁ, y বছৰ বুলি ধৰিছোঁ। ঠিক আছে, এতিয়া আমি এই গোটেই পৰিস্থিতিটো বিজীয়ভাৱে উপস্থাপন কৰিব লাগে। বিজীয় উপস্থাপন, মই বিজীয় উপস্থাপন বুলি লিখি লওঁ। বিজীয় উপস্থাপন মানে মই জাষ্ট সমীকৰণকেইটা প্ৰস্তুত কৰি দিম, সেইটোৱে হ'ব বিজীয় উপস্থাপন। ঠিক আছে, এতিয়া বিজীয় উপস্থাপন কৰোঁতে চাবা সদায় সমীকৰণটোত মানে পৰিস্থিতিটোত দুটা চৰ্ত বিচাৰিবা, দুটা চৰ্ত থাকিব। প্ৰথম চৰ্তটোৰ পৰা আমি এটা সমীকৰণ প্ৰস্তুত কৰিম আৰু দ্বিতীয়টো চৰ্তৰ পৰা এটা সমীকৰণ প্ৰস্তুত কৰিম। ঠিক আছে, প্ৰথম চৰ্ত মতে বা প্ৰশ্নমতে লিখিলেও হ'ব, যি লিখা তোমালোকৰ কথা। প্ৰথম চৰ্ত মতে কোনটো প্ৰথম চৰ্ত, এইটো 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল, এইটো হ'ল প্ৰথম চৰ্ত। কথাটো বুজি পালানে? তোমালোকে কুৱেশ্যনবোৰ যেতিয়া লাহে লাহে আগবাঢ়ি গৈ থাকিব, পঢ়াৰ লগে লগে গম পাই যাবা চৰ্তকেইটা কোনকেইটা। 7 বছৰ আগতে মোৰ বয়স মানে ৰহিমে তাৰ নিজৰ বয়সৰ কথা কৈছে, তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল। অ'কে, এতিয়া এইটো বুজাৰ আগতে তুমি এনেকৈ কথা এটা ভাবাচোন, ধৰি লোৱা তোমাৰ এতিয়া বয়স ধৰি লোৱা 5 বছৰ। ঠিক আছে, তোমাৰ 5 বছৰ আগতে বয়সটো কিমান আছিলে? 5 বছৰ আগতে 10 বছৰ আছিলে, হয় নাই? যদি তোমাৰ এতিয়া বয়স 20 বছৰ, তেন্তে তোমাৰ 5 বছৰ আগতে বয়স কিমান আছিলে? 15 বছৰ, হয় নে নহয়? তুমি কেনেকৈ উলিয়ালা? মই যে ক'লোঁ তোমাৰ এতিয়া বয়স 15 বছৰ, 5 বছৰ আগতে তুমি এই বৰ্তমান বয়সৰ পৰা সেই 5টো মাইনাছ কৰি দিলা, 15 - 5 10 বছৰ ওলাই গ'ল। ঠিক তেনেকৈ মই কৈছিলোঁ যে তোমাৰ এতিয়া বৰ্তমান বয়স 20 বছৰ আৰু 5 বছৰ আগতে কিমান তুমি উলিওৱা, তুমি কি কৰিলা? 20 - 5 কৰি দিলা, ডেট মিনছ 15 বছৰ হ'ব। ঠিক তেনেকৈ আজি ৰহিমৰ বয়স x বছৰ, কিন্তু 5 বছৰ আগতে ৰহিমৰ বয়স কিমান আছিলে? x - 5। কথাটো অকণমান লজিকেলি ভাবা, কাৰণ ৰহিমৰ বৰ্তমান বয়স x বছৰ, কাৰণ 5 বছৰ আগতে এই xতকৈ 5 কম আছিলে, তেন্তে ৰহিমৰ 5 বছৰ আগতে বয়স কিমান হ'ব? x - 5, সেইটো লিখি ল'বা। মই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰা এটা সহজ ট্ৰিক শিকাই দিম, এটা সহজ পদ্ধতি শিকাম। প্ৰথম মই কি লিখিলোঁ, এইটো লিখিছোঁ 7 বছৰ আগতে মোৰ বয়স মানে ৰহিমৰ বয়সটো 7 বছৰ আগত, চৰি দেই, x - 7 হ'ব, কাৰণ 7 বছৰ আগত কৈছে ন। ঠিক আছে, ৰহিমৰ বৰ্তমান বয়স x বছৰ আৰু 7 বছৰ আগতে কিমান হ'ব? x - 7, সেইটো লিখি ল'বা। ঠিক আছে, তাৰপিছত আৰু কাৰ কথা কৈছে কুৱেশ্যনটো? জীয়েকৰ কথা। 7 বছৰ আগতে আজিৰ ৰহিমৰ জীয়েকৰ বয়স y বছৰ, আজিৰ ৰহিমৰ জীয়েকৰ বয়স কিমান? y বছৰ। 7 বছৰ আগতে কিমান হ'ব? y - 7 হ'বনে? এইটো লিখি ল'বা। প্ৰথম এইফালৰ ছাইডটোত কি লিখিলোঁ? ৰহিমৰ বয়স কিমান বছৰ আগতে? 7 বছৰ আগতে। এইফালৰ ছাইডটো কি? ৰহিমৰ জীয়েকৰ বয়স কিমান বছৰ আগতে? 7 বছৰ আগতে। তাৰ মাজত মই সমান চিন দি দিলোঁ। এই বস্তু এতিয়া লজিকেলি চোৱা, এইফালৰ ছাইডটো কি? ৰহিমৰ বয়স আৰু এইফালৰ ছাইডটো জীয়েকৰ বয়স, মানে এয়া বাপেকৰ বয়স, এয়া জীয়েকৰ বয়স। বাপেক আৰু জীয়েকৰ বয়স কেতিয়াবা সমান হ'ব পাৰিব জানো? নোৱাৰে, কিন্তু মই মাজত কি চিন দিলোঁ? সমান চিন দি দিলোঁ। এইটো পচিবল হ'ব জানো? বাপেক আৰু জীয়েকৰ বয়স কেতিয়াও সমান হ'ব নোৱাৰে। এই বাপেকৰ বয়সটো সদায় কি হ'ব? ডাঙৰ হ'ব, আৰু জীয়েকৰ বয়সটো কি হ'ব? সদায় সৰু হ'ব। এইডোখৰলৈ বুজি পাইছা? তেন্তে মই এই ৰাশিটোক সমান কৰিবলৈ ইয়াত যে কৈছে
7 গুণ আছিল 7 গুণ মানে 7টো কোনফালে ইনটু কৰিব লাগিব আমি 7টো যদি ডাঙৰটো ফালে ইনটু কৰি দিওঁ বা পূৰণ কৰি দিওঁ এই ডাঙৰ বস্তুটো আৰু ডাঙৰ হৈ যাব সেইকাৰণে 7টো আমি কাৰ লগত ইনটু কৰিব লাগিব সেই সৰু বস্তুটোৰ লগত সেইকাৰণে মই এইপিনে 7টো ইনটু কৰিম এইটো গোটেই পৰিস্থিতিটোৰ পৰা মই সমীকৰণটো কেনেকৈ বনালো গম পালানে আমাৰ 7 বছৰ আগৰ চাব কৈছে আজি যদি ৰহিমৰ বয়স x বছৰ তেন্তে 7 বছৰ আগতে হ'ব x - 7 সেইটো বুজি পালা তাৰপিছত আজি যদি জীয়েকৰ বয়স y বছৰ হয় 7 বছৰ আগতে হ'ব y - 7 সেইটোও বুজি পালা মই মাজত সমান চিন দি দিলোঁ আৰু এইটো সাইডে বাপেকৰ বয়স এইটো সাইডে জীয়েকৰ বয়স বাপেকৰ জীয়েকৰ বয়স কেতিয়াও সমান নহয় জীয়েকৰ বয়স কম হ'ব বাপেকৰ বয়স কি হ'ব বেছি হ'ব তেন্তে তাক সমান কৰিবলৈ 7 গুণটো সেই সৰুটোৰ লগত ডেট মিন্স জীয়েকৰ লগত পূৰণ কৰিব লাগিব তেতিয়াহে সমান হ'ব বুজি পালা এতিয়া এইটোক সিম্পলিফাই কৰি এটা ধুনীয়া সমীকৰণ বনোৱা ধুনীয়া সমীকৰণ মানে কি কৰিবা এটা সাইডে xy থাকিব আনটো সাইডে সেই সংখ্যাটো থাকিব কিবা এটা সংখ্যা থাকিব এটা সিম্পলিফাই কৰা এইফালে থাকিব x - 7 এইপিনে 7ৰ লগত এইটো y টো ইনটু কৰিলে 7y হ'ব প্লাস মাইনাসে মাইনাস 7ৰ লগত 7 ইনটু কৰিলে 49 হ'ব ওকে দিস ইমপ্লাইজ এতিয়া x এর 7y টো যদি মই এফালে লৈ আনো এফালে প্লাসত আছে এফালে আহিলে -7y হ'ব ঠিক আছে তারপর ইকুয়াল টু এফালে আছে -49 মই সংখ্যাখিনি একেটা সাইড কৰিম আর -7 টো যদি মই এফালে লৈ যাম +7 এটো বুজি পালা নে কি কইলো 7y টো ইফালে আছে প্লাসত এফালে লৈ নিলো মাইনাস হ'ল আর -7 টো এপিনে মাইনাস হৈছিল ইফালে লৈ গলো প্লাস হ'ল এটো কথা ইয়াৰ পৰা কি পাম তেন্তে x - 7y ইকুয়াল টু মাইনাসে প্লাসে মাইনাস 49 পৰা যদি মই 7 মাইনাস কৰো তেন্তে এইগিটা বস্তু মাইনাস কৰিব লাগিব মাইনাসে প্লাসে মাইনাস তেন্তে এইগিটা বস্তু মাইনাস কৰিব লাগিব 49 পৰা যদি মই 7 মাইনাস কৰো কিমান পাম 42 পাম এতিয়া ডাঙৰ কোনটো চোৱা 49 ডাঙৰ নে 7 ডাঙৰ 49 ডাঙৰ তাৰ আগত মাইনাস আছে সেইকাৰণে ইয়াৰ আগতো মাইনাস কৰিব তেন্তে আমি প্ৰথম সমীকৰণটো কি পালো x - 7y -42 এটো হ'ল সমীকৰণ 1 ঠিক আছে ঠিক তেনেকৈ আমি দ্বিতীয় চৰ্তটো বিচাৰিম আৰু দ্বিতীয় চৰ্তটোৰ পৰা এটা সমীকৰণ বনাম সেইটোৱে হ'ল বিজোড় উপস্থাপন তাৰ পৰা এই সমীকৰণকেইটা লেখ অংকন কৰিম এতিয়া এই সমীকৰণটো কেনেকৈ বনালো আমি গম পালা ঠিক তেনেকৈ এতিয়া দ্বিতীয় চৰ্ত মতে লিখা দ্বিতীয় চৰ্ত মতে এটা দ্বিতীয় চৰ্ত কোনটো চোৱা আকৌ আজিৰ পৰা 3 বছৰ পিছত এতিয়া আজিৰ পৰা 3 বছৰ পিছত তুমি মানে জীয়েকৰ কথা কৈছে যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম মানে ৰহিমে নিজৰ কথা কৈছে এইটো এটা চৰ্ত আজিৰ পৰা কিমান বছৰ পিছত 3 বছৰ পিছত যদিহে আজি তোমাৰ বয়স 15 বছৰ হয় তেন্তে 3 বছৰ পিছত কিমান হ'ব তুমি 15 লগত 3 টো যোগ কৰি দিবা দ্যাট মিন্স 18 বছৰ হ'ব আজি যদি তোমাৰ বয়স 20 বছৰ হয় 3 বছৰ পিছত কিমান হ'ব 20 যোগ 3 মানে 23 বছৰ হ'ব ঠিক তেনেকৈ ৰহিমৰ আজি বয়স মই x বুলি ধৰি লৈছো তেন্তে 3 বছৰ পিছত x + 3 হ'ব ওকে আৰু জীয়েকৰ বয়সটো মই ধৰি লৈছো y বছৰ আৰু 3 বছৰ পিছত কি হ'ব y + 3 হ'ব এইডোখৰলৈকে বুজি পালা বুলি ধৰিছো এতিয়া মই মাজত সমান চিনটো দি দিওঁ মাজত কি দিওঁ মই সমান চিন কিন্তু এইফালে চোৱা এইখিনি বাপেকৰ বয়স এইখিনি কি জীয়েকৰ বয়স বাপেকৰ জীয়েকৰ বয়স সমান হ'ব জানো নহয় এইফালে বস্তুটো কি হ'ব ডাঙৰ হ'ব এইফালে বস্তুটো কি হ'ব সৰু হ'ব তেন্তে আমি এইটো সমান কৰিবলৈ যেটো বস্তু ইনটু কৰিব লাগিব এই সৰু সাইডটোৰ লগত ইনটু কৰিব লাগিব বুজি পালা ইয়াত এতিয়া কে গুণ আছিল কৈছে চোৱা কে গুণ আছিল বুলি কৈছে 3 গুণ তেনেহলে 3 টো কাৰ লগত ইনটু কৰিব লাগিব এই সৰুখিনিৰ লগত যেটো দুটা টাৰ্ম আছে বা দুটা হেৰি আছে পদ আছে এখানে ইয়াত ব্ৰেকেট দিম আৰু ইয়াত 3 এটা ইনটু কৰিম বুজি পালা নে মই একদম সহজকৈ কেনেকৈ সমীকৰণ বনাব পাৰি দেখাই আছো মই ইয়াৰ পৰা ইটো সমীকৰণ কেনেকৈ হ'ব তেন্তে সিম্পলিফাই কৰি দিয়া x + 3 = 3 লগত এই y ইনটু কৰিলে হ'ব 3y প্লাস এটো প্লাস চিহ্ন হ'ব 3 যা মানে 3 লগত 3 ইনটু কৰিলে 9 হ'ব এতিয়া x এটো প্লাসত আছে এফালে লৈ আনিলে -3y এইফালে আছে 9 আৰু এফালে প্লাস 3 এফালে গুচি গ'লে -3 ওকে এতিয়া এটো কিমান পাম x - 3y 9 পৰা যদি 3 বিয়োগ কৰি 6 থাকিব এটো হ'ল সমীকৰণ 2 তেন্তে আমাৰ এটোৱে কি হ'ল বিজোড় উপস্থাপন আমাক যে বিজোড় উপস্থাপন কৰিব কৈছে বিজোড় উপস্থাপন হৈ গ'ল কোৱেশ্চনটো যে কৈছে বিজোড় উপস্থাপন কৰা হৈ গ'ল এতিয়া আমি এই কোৱেশ্চনটো কি কৰিব লাগে জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব লাগে মানে জ্যামিতিক উপস্থাপন কৰিব লাগে ওকে জ্যামিতিক উপস্থাপন কেনেকৈ হ'ব চোৱা জ্যামিতিক উপস্থাপন কৰা মানে লেখ অংকন কৰিব লাগে লেখ অংকন কৰা মানে এই যেটো সমীকৰণ আছে এই সমীকৰণটোৰ পৰা এডাল লেখ ওলাব আৰু দ্বিতীয় এই সমীকৰণটোৰ পৰা এডাল লেখ ওলাব লেখ অকা পদ্ধতি ইতিমধ্যে তোমালোকে 9ত শিকি আহিছা হলো মই শিকাই যাম এতিয়া কি লিখিলো ওপৰত জ্যামিতিক উপস্থাপন বেসিক্যালি আমি ইয়াত কি কৰিম কলো মই সমীকৰণকেইটা লেখ অংকন কৰিম জ্যামিতিক উপস্থাপন ঠিক আছে
এতিয়া জ্যামিতিক উপস্থাপন কৰিবলৈ প্ৰথম সমীকৰণটো লোৱা সমীকৰণ 1 ৰ পৰা এডাল লেখ আঁকিম সমীকৰণ 1 ৰ পৰা প্ৰথম সমীকৰণটো কি আছিলে প্ৰথম সমীকৰণটো আছিলে আমাৰ x - 7y = -42 আৰু প্ৰথম সমীকৰণটো আছিলে x - 7y = -42 এতিয়া আমি সদায় লেখ অংকন কৰিবলৈ সদায় কি কৰিম চোৱা মই কেনেকৈ শিকাম লেখ অংকন কৰিবলৈ সদায় যিটো সমীকৰণ দিয়া থাকিব তাৰ পৰা এটা ভ্যালু উলিয়াই ল'বা তুমি হয়তো x টো উলিয়াই ল'বা নহয়তো y টো উলিয়াই ল'বা যিটো উলিয়াবলৈ সহজ পোৱা মানে ৰাখিবলৈ সহজ পোৱা হেতুকে ৰাখিবা এটা সাইডে বাকিবোৰ সব ইফালে লৈ যাবা প্ৰথম কামটো কি কৰিব কৈছো মই লেখ অংকন কৰিবলৈ প্ৰথমে সমীকৰণ সদায় 1 ৰ পৰা লিখিবলৈ সমীকৰণটো লিখি ল'বা আৰু লিখাৰ পিছত সমীকৰণটোৰ পৰা উলিয়াব পৰা মানে ভ্যালুটো উলিয়াই ল'বা x যদি ৰাখিব পাৰে x টো ৰাখিবা y টো ৰাখিব পাৰিলে y টো ৰাখিবা যিটো ৰাখিবলৈ সহজ হয় হেতুৱে ৰাখিবা ইয়াত আমি দেখিলো যে সমীকৰণ ইয়াত x টো ৰাখিবলৈ সহজ হ'ব কাৰণ x ৰ লগত একো লাগি থকা নাই ইয়াত y লগত লাগি হাতটো লাগি আছে আগত মাইনাস চিন আছে সেইকাৰণে মই যদি এফালে x টো ৰাখি দিওঁ তেন্তে ইফালে -7y টো ইফালে গুচি যাব তেন্তে এফালে কি হ'ব -42 টো আগৰ পৰা আছে -42 টো আগৰ পৰা আছে আৰু -7y টো এফালে গুচি গ'লে +7y হ'ব বুজি পালা না এটো ঠিক আছে এই দেখলৈকে লিখিবা তাৰ পিছত আমি কি বনাম বাকচ বনাই এই সমীকৰণটোৰ ওপৰত থকা দুটা বিন্দু উলিয়াই লম আৰু বিন্দুকিটাক লেখত বহাই দিম তাৰ পৰা আমি লেখডাল পাই যাম হেতুৱে কথা বাকচ কেনেকৈ বনাম এনেকৈ বনাইলে হ'ল ইয়াত লিখিম x ইয়াত লিখিম y এতিয়া এই ঘৰবোৰত এইটো ঘৰত যিবোৰ ভ্যালু সোমাব হেবো x ৰ ভ্যালু সোমাব আৰু তলৰ ঘৰবোৰত যিবোৰ সোমাব হেবো y ভ্যালু সোমাব এইবোৰ জানাই অলৰেডি তোমালোকে এতিয়া সদায় কাম এটা কৰিবা তোমাৰ প্ৰথম এপোষ্টটো তুমি কি ল'বা প্ৰথম ইয়াত 0 আৰু ইয়াত 0 বহাই চাবা সদায় মই কেনেকৈ কৈছো তেনেকৈ আগবাঢ়িবা তোমালোকৰ বহুত সহজ লাগিব গ্ৰাফ আঁকাটো প্ৰথম এপোষ্টটো ইয়াত 0 বহাবা আৰু ইয়াত 0 বহাবা এটো যদি স্যাটিসফাই নহয় মানে এটোত 0 বহাই আমি ইয়াত গোটা ভ্যালু বিচাৰিম যদি গোটা ভ্যালু পাওঁ আমাৰ লেখটো বহুত ইজি হৈ যায় যদিহে ইয়াত গোটা ভ্যালু নাপাওঁ তেতিয়া এই 0 নবহাই বেলেগ কিবা এটা ভ্যালু বহাম আৰু ঠিক আছে এতিয়া ইয়াত মই কি কৰিছো 0 বহাইছো দ্যাট মিন্স x ৰ জাগাত 0 এতিয়া x ৰ জাগাত 0 বহাইছো y কি পাবা আৰু এতিয়া যেতিয়া তুমি এনেকৈ 0 বহাবা তেতিয়া সদায় ওপৰৰ প্ৰথম সমীকৰণটো সহায় ল'বা কিনাত সাইডৰ গ্ৰাফক কৈছো প্ৰথম সমীকৰণটো কি আছিল ওপৰৰ সমীকৰণ এইটো কি x - 7y তলতো যেনেকৈ আছে তেনেকৈ থাকিব দিয়া একো নকৰিবা -42 এতিয়া ইয়াত মই কি কৰিলো x ৰ জাগাত 0 বহাই দিয়া x ৰ জাগাত 0 লৈছো 0 বহাই দিলে এটো কি হ'ব x ৰ জাগাত 0 - 7y = -42 দ্যাট মিন্স এপিনে থাকিব -7y কাৰণ 0 পৰা -7y কৰা মানে -7y = -42 এটো মাইনাস কেনসেল গ'ল এফালে থাকিলে কি তেন্তে y = 7 টো পিনে পূৰণ হৈছিল এফালে গ'ল ডিভাইড হৈ গ'ল 7 তেন্তে y = 42 ক 7 কিবা যাব 6 বাৰ তেন্তে y ভ্যালু কি গোটা ভ্যালু এটা পালো না y গোটা ভ্যালু এটা পালো তেন্তে এটো ইয়াত তলত লিখি দিম তাৰ মিনিংটো কি যেতিয়া আমি x ত 0 বহালো y ভ্যালু কিমান পালো 6 পালো কথাটো বুজি পালানে হৈ গ'ল গ্ৰাফখিনি ইচ্ছা কৰিলে তোমালোকে কিনাত লিখি ল'ব পাৰা ঠিক আছে ঠিক তেনেকৈ এবাৰ আমি কি কৰিম y 0 বহাইছো ক'ত 0 বহাইছো y আৰু মই সদায় কি কৈছো যেতিয়া 0 বহাবা ওপৰ প্ৰথম সমীকৰণটো সহায় ল'বা প্ৰথম সমীকৰণটো কি আছে x - 7y = -42 এবাৰ ক'ত 0 বহাইছো y x - 7 পূৰণ 0 = -42 হ'ব দ্যাট মিন্স x 7 ৰ লগত 0 মাইনাস কৰি ইনটু কৰিলে কিমান হ'ব 0 হ'ব ইকুৱেল কিমান থাকিলে -42 দ্যাট মিন্স x ৰ ভ্যালু কিমান পালা -42 এতিয়া চাচোন ইয়াৰ পৰা তুমি এটা দুটা পইণ্ট পালা প্ৰথম পইণ্টটোত x ৰ স্থানাংক কিমান প্ৰথম পইণ্টটোত x ৰ স্থানাংক 0 y স্থানাংক কিমান 6 ঠিক আছে এটো কমা এটো এটা পইণ্ট আৰু দ্বিতীয় পইণ্টটোত x ৰ স্থানাংক কিমান -42 আৰু y স্থানাংক কিমান 0 এটো দ্বিতীয়টো পইণ্ট মানে প্ৰথম পইণ্ট মানে বিন্দু প্ৰথম বিন্দুটোৰ নামটো দি লৈছো মই ধৰিলা a আৰু দ্বিতীয় বিন্দুটোৰ নামটো দি লৈছো ধৰিলা b এতিয়া যে পালো মই a 0,6 আৰু b -42,0 এই বিন্দুকিটা কি এই সমীকৰণটোত থকা দুটা বিন্দু তেন্তে এই বিন্দুকিটাক আমি লেখত বহাই পেলাই যেডাল হৰলেখা পাম হেডালে এই সমীকৰণটোক মানে ডিনোট কৰিব নিৰ্দেশ কৰিব বুজি পালা তেন্তে এই হৈ গ'ল আমাৰ কামটো আমি কি কৰিম এই পইণ্টকিটাক সমীকৰণ লেখত বহাই এডাল হৰলেখা পাম সেই হৰলেখাডালে এই সমীকৰণটো নিৰ্দেশ কৰিব এতিয়া এই সমীকৰণটোৰ কাৰণে হৈ গ'ল এতিয়া ঠিক তেনেকৈ ইটো সমীকৰণৰ কাৰণে কৰিব লাগে এইখিনি ৰাফ হয় দিনাত কৰি ল'ব লাগিলে ইচ্ছা কৰিলে বুজি পালানে আমি কেনেকৈ কৰিলো আমি কেনেকৈ লেখ অংকন কৰোঁ মই আগৰ পৰা এক্সপ্লেইন কৰিছো তোমালোকে ইতিমধ্যে শিকি আহিছা যিসকলে জানা ভাল কথা সদায় প্ৰথম সমীকৰণ 1 পৰা তোমালোকৰ হয়তো বেলেগ পদ্ধতিও তোমালোকে আঁকা চাগে কোনো কথা নাই মই সহজ পদ্ধতি এটা এক্সপ্লেইন কৰিবলৈ চাইছো সমীকৰণ 1 পৰা সমীকৰণটো লিখি ল'বা আৰু তাৰ পিছত যা ভ্যালু তুমি উলিয়াবলৈ সহজ পা x বা y তাৰ ভ্যালুটো এটা সাইডে ৰাখি ল'বা আৰু বাকিবোৰ সব ইফালে পঠিয়াই দিবা তাৰ পিছত আমি এনেকৈ বাকচ বনাই এইফালে x এটো y মানে ওপৰ ভ্যালুখিনি x হ'ব আৰু তলৰ ভ্যালুখিনি y হ'ব আৰু প্ৰথম এপোষ্টটো কি দিব ক'লো মই ইয়াত 0 দিব ক'লো ইয়াত 0 দিব ক'লো আৰু চাম আমি গোটা ভ্যালু পাও নে নাপাও
ইয়াত 0 দিয়া মানে x ত 0 দিছোঁ, x ত 0 দিছোঁ আৰু প্ৰথম সমীকৰণটো সহায় ল'বা। x ত যদি 0 বহাই দিওঁ অকল -7y থাকিব আৰু এইফালে থাকিব -42, মাইনাছ মাইনাছ কটাকটি গ'ল, y ভেলুটো পাম 6। এইবাৰ y ত 0 বহাইছোঁ, y ত 0 বহা মানে এই ভেলুটো নাইকিয়া হৈ গ'ল, x ৰ ভেলু পাম -42। ডেট মিনছ এটা বিন্দু হ'ব 0,6 আৰু এটা বিন্দু হ'ব -42,0। তেন্তে ঠিক তেনেকৈ এইবাৰ দ্বিতীয় সমীকৰণটোৰ ক্ষেত্ৰত লেখ অংকন কৰা। সমীকৰণ 2ৰ পৰা, সমীকৰণ 2ৰ পৰা সমীকৰণ 2টো কি আছে? x - 3y = 6। মই কি কৰিব কৈছিলোঁ, এটা চাইডে হয়তো x বা নহয়তো y ৰাখি ল'ব কৈছিলোঁ, যিটো ৰাখিবলৈ সহজ হয়। ইয়াত তোমালোকে দেখিছা যে x টো ৰাখিলে সহজ হ'ব, কাৰণ y লগত 3 আছে, মাইনাছ আছে, এইবোৰ কৰিব নালাগে, x টো ৰাখি দিয়া। ইফালে 6 আছে আৰু -3y ইফালে গুচি গ'লে +3y হ'ব। ঠিক আছে, এটা বাকচ বনোৱা। ইয়াত হ'ল x, ইয়াত হ'ল y। এতিয়া আমি প্ৰথম এপ'জটো মই কি কৰিব গ'লোঁ, ইয়াত 0 দিব কৈছোঁ আৰু ইয়াত 0 দিব কৈছোঁ। যদিহে এইকেইটাত গোটা ভেলু নাপাওঁ তেতিয়া বেলেগ ভেলু বহাই চাম। এতিয়া ইয়াত 0 দিয়া মানে কি, x ৰ জেগাত 0 বহাম আৰু সমীকৰণ কোনটো সহায় ল'বা? প্ৰথম সমীকৰণ, ওপৰ সমীকৰণটো, x - 3y = 6। কি কৈছোঁ মই? x ত 0 বহাম, x ত 0 বহাই দিয়া, 0 - 3y = 6। ডেট মিনছ -3y = 6। ডেট মিনছ y = কিমান হ'ব? 6/-3। ডেট মিনছ y = পাবা তুমি -2। এতিয়া y ভেলু পাবা -2। এইবাৰ কি কৰিছোঁ? y ত 0 বহাইছোঁ, বহোৱা। সমীকৰণ ওপৰটোৱে সহায় ল'বা। যেতিয়া 0 0 বহাবা সমীকৰণ সদায় ওপৰকেইটা সহায় ল'বা, ওপৰটো সহায় ল'বা, তেতিয়া সহজ হ'ব তোমাৰ। তলটোতো ওলাব, ওপৰটোত সহজ হ'ব। x - 3 পূৰণ 0, 3 পূৰণ 0 মানে 0 = 6। তেন্তে তুমি ইয়াৰ পৰা x ৰ ভেলু পাবা 6 পাবা। অ'কে, তেন্তে ইয়াৰ পৰা এটা বিন্দু কি পালা? 0, -2 পালা। প্ৰথমটো x ত 0, y ত -2। এইটো আগতোত a ল'লা, এটা b ল'লা, এইটো লোৱা c। ঠিক আছে, আৰু এটা বিন্দু কি পাবা? d লৈছোঁ ধৰি লোৱা 6,0। তেন্তে এই বিন্দুকেইটা বহাই দিয়াৰ লগে লগে এডাল সৰলৰেখা পাম, সেই সৰলৰেখাডালে এই সমীকৰণটোক নিৰ্দেশ কৰিব। কথাটো বুজি পালানে? সেইটোৱে। তেন্তে বিন্দুকেইটা কি কি? এটা হ'ল 0,6 আৰু আনটো হৈছে -42,0 আৰু আনটো হৈছে 0,-2 আৰু 6,0। এই বিন্দুকেইটাক বহুৱাই তেন্তে আমি কি কৰিব লাগে? লেখ অংকন কৰিব লাগে। অ'কে, তেন্তে আমি সমীকৰণটো লেখ অংকন কৰিব লাগে। বিন্দুকেইটা কিমান আছিলে? প্ৰথম এই বিন্দুটো আছিলে a 0,6 আৰু b -42,0। সেই বিন্দুকেইটাৰ পৰা আমি এডাল সৰলৰেখা পাম। তোমালোকে ইতিমধ্যে লেখ অংকন কৰিবলৈ ইতিমধ্যে শিকি আহিছা, হয়নে? আমি ধৰি লোৱা স্কেল হয়, তোমালোকে হিচাপ নিজৰ উপযুক্ত মান লৈ পেলাই লেখ অংকন কৰিব পাৰিবা। ধৰি লোৱা আমাৰ বিন্দুবোৰ ইয়াত অকণমান কিমান ডাঙৰ ইমান নহয়, এটাই আছে ডাঙৰ বিন্দু, কিমান -42টো ডাঙৰ আছে। ধৰি লোৱা মই x অক্ষডাল আঁকি লওঁগৈ। x অক্ষডাল আৰু অকণমান দীঘলকৈ লাগিব, কাৰণ x অক্ষত বেছি আছে, হয়নে? x অক্ষত কিমান আছে? -42লৈকে আছে। ঠিক আছে, মই ইমান একজেক্ট নহয়, তোমালোকে একজেক্ট আঁকিবা আৰু মই জাষ্ট বুজাই গৈছোঁ কথাটো। এতিয়া ঘাটবোৰ যদি দিওঁ, এক মিনিট ৰ'বা। এতিয়া মই ঘাটবোৰ দিছোঁ, ধৰি লোৱা এইটো এটা ঘাট লৈছোঁ, এইটো এটা ঘাট লৈছোঁ, এনেকৈ ঘাট লৈ লোৱা তোমালোকে। তাৰপৰা এইটো এটা ঘাট লৈছোঁ, এইটো এটা ঘাট লৈছোঁ, এইটো 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 এইটো
এইটো ঠিক তেনেকৈ তোমালোকে নিজেই ধুনীয়াকৈ আঁকিব পাৰিবা লেগটো মই জাষ্ট বুজাই দিছোঁ তোমালোকে কেনেকৈ আঁকিব পাৰি ঠিক তেনেকৈ ইয়াত যদি এটা ঘাট লওঁ ইয়াত এটা ঘাট লওঁ ইয়াত এটা ঘাট লওঁ ইয়াত এটা ঘাট লৈছোঁ ইয়াত এটা ঘাট লৈছোঁ আৰু ঠিক তেনেকৈ আমি এক্স অক্ষৰ পিছত এবাৰ ৱাই অক্ষৰডাল আঁকিম ৱাই অক্ষৰডালকে আঁকি লওঁ এইডাল ৱাই অক্ষৰ ধৰি লোৱা মোৰ ইমান একজেক্ট নহ'ব এইটো এটা ঘাট ধৰি লোৱা এইটো এটা ঘাট ধৰি লোৱা এইটো এটা ঘাট ধৰি লোৱা এইটো এটা ঘাট এইটো এটা ঘাট এইটো এটা ঘাট ঠিক তেনেকৈ এইটো এটা ঠিক তেনেকৈ এইটো এটা ঘাট এইটো এটা ঘাট এইটো এটা ঘাট ঠিক তেনেকৈ এইটো এটা ঘাট এইটো এটা এতিয়া স্কেলডালত তোমাৰ কিমান আছিলে হেৰিটো মানটো কিমান আছিলে মই ইয়াৰ পৰা ইয়ালৈকে 10টা ঘৰ আছিলে হয়নে প্ৰত্যেক 10টা ঘৰ আছিলে সেইটো মন কৰিবা মই এইপিনে যদি ঘাটবোৰ এতিয়া লওঁ কিমানকৈ ল'লে সুবিধা হ'ব এইটো 0 তাৰপিছত 0 পিছত যদি মই আমাৰ আছে এটা আছে এক্স অক্ষত -42লৈকে আছে 2কে গ'লে হ'বনি 2কে গ'লে এইপিনে নহ'ব 5কে লৈ লোৱা এইটো লৈছোঁ 5 এইটো 10 এইটো 15 এইটো কিমান হ'ব 20 ঠিক তেনেকৈ এইপিনে 25 এইটো 30 35 40 এইডাল কি অক্ষৰ এক্স অক্ষৰ ঠিক তেনেকৈ এইপিনে -5 -10 -15 -20 -25 -30 -35 -40 -45 নেক্সট -50 এইডাল কি হ'ব এক্স ডেছ অ'কে ঠিক তেনেকৈ এইপিনে আছিলে 5 এককবোৰ মই কিমান লৈছোঁ 5কে লৈছোঁ 10 15 20 25 এইপিনে ধৰি লওঁ এইটো 30 এইটো ৱাই অক্ষৰ ঠিক তেনেকৈ এইপিনে -5 -10 -15 -20 -25 -30 এইটো ৱাই ডেছ এতিয়া প্ৰথম বিন্দুটো কিমান আছিলে প্ৰথম বিন্দুটো আছে 0,6 এক্সত 0 আৰু ৱাইত 6 বুলি ক'লে এইডোখৰলৈকে 5 আৰু ইয়াত কেইটা ঘৰ আছিলে 10টা ঘৰ আছিলে হয়নে ইয়াত 10টা ঘৰ আছিলে কিন্তু মই তোমালোকক দেখাই দিছোঁ মই এটাত কিমান লৈছিলোঁ 10টা ঘৰ লৈছিলোঁ 10টা ঘৰ ল'লে এতিয়া যেতিয়া 6 যাম প্ৰথমটোত 5লৈকে যাবই লাগিব প্ৰথম কি 5লৈকে যাবই লাগিব আৰু 6ৰ কাৰণে এক্সট্ৰা কেইটা ঘৰ যাব লাগিব 2টা ঘৰ যাব লাগিব কাৰণ 10টা ঘৰত মই 5 লৈছোঁ তেন্তে সৰু 2টা ঘৰ গ'লে মই কিমান হ'ব 1 হ'ব এতিয়ালৈকে 6ৰ কাৰণে 5 যাব লাগিব আৰু কি এক্সট্ৰা সৰু 2টা ঘৰ যাব লাগিব মোৰ ইমান একজেক্ট নহ'ব ইমানটো মনত পৰিব পইণ্টটো কথাটো বুজি পালা তেন্তে এইটো হ'ব প্ৰথম বিন্দুটো আমাৰ এইটো হ'ব আমাৰ প্ৰথম বিন্দুটো প্ৰথম যিটো বিন্দু দি আছে কিমান আছিলে এ কিমান 0,6 ঠিক আছে ঠিক তেনেকৈ দ্বিতীয় বিন্দুটো কিমান দিয়া আছে -42,0 40লৈকে ইমানটো হ'ব আৰু 42 -42 এক্সট্ৰাকৈ 4টা ঘৰ যাব লাগিব হয়নে তোমালোকে যাবা ধুনীয়াকৈ স্কেলৰ সহায়ত মই ইমান এপ্ৰক্সিমেটটো আঁকিছোঁ ইমানটো মনত পৰিলে ধৰি লোৱা এই পইণ্টটো কিমান হ'ব -42,0 এই বিন্দুটো মই নাম দিছোঁ ধৰি লোৱা বি নাম দিছিলোঁ কাৰণ এ বিন্দু এইটো আৰু বি বিন্দু এইটো এতিয়া সিহঁতক সংযোগ কৰি দিয়ে সংযোগ কৰি যিডাল ৰেখা পাবা সেইডালে হ'ল এই সমীকৰণটো লেখ মানে প্ৰথম সমীকৰণটো লেখ কথাটো বুজি পালানে অকণমান দীঘলকৈ সংযোগ কৰি দিব পাৰা সেইডাল হ'ল প্ৰথম সমীকৰণটো লেখ
এই বিন্দুকেইটাৰ মাজে যাব লাগিব বুজি পালা তেন্তে এই যিডাল সৰলৰেখা পালো তেন্তে এই সৰলৰেখাডালে কাক বুজাব প্ৰথম সমীকৰণটোৰ নামটো কি আছিলে প্ৰথম সমীকৰণটোৰ নামটো যিটো আছিলে হেতুক মানে এই সৰলৰেখাডালে উপস্থাপন কৰিব ঠিক আছে এটা ঠিক তেনেকৈ দ্বিতীয় সমীকৰণটো কিহতে কি বিন্দু প্ৰথম বিন্দু কি পাইছো 0,2 পাইছিলো সৰি 0,-2 পাইছিলো এটা বিন্দু পাইছিলো 0,-2 x ত 0 y ত যাব লাগিব -2 -2 মানে তললে আহিব লাগিব তললে কেইটা ঘৰ আহিব লাগিব সৰুকে 4টা ঘৰ আহিব লাগিব ইমানটো মানে পইণ্টটো পৰিব মই এপ্ৰক্সিমেট আঁকি আছো দে তোমালোকে ধুনীয়াকৈ আঁকিবা এইটো হ'ব c 0,-2 ঠিক তেনেকৈ d পইণ্টটোৰ কাৰণে যাব লাগিব 6,0 6,0 মানে 5 ইমানটো লাগে 6 ইমানটো 6,0 ইমানটো হ'ব d ঠিক আছে এটা তেন্তে হিয়ৰক যদি হিয়ৰতৰ সহায়ত যদি এটা লেখ অংকন কৰা এই বিন্দুকেইটাৰ মাজে মানে এডাল সৰলৰেখা অংকন কৰা এনেকুৱা হ'ব কথাটো বুজি পালানে এইটোৱে আমাক আঁকিব কৈছে এইটো আমাক কি কৰিব কৈছে আঁকিব কৈছে এইটোৱে হ'ল সমীকৰণকেইটাৰ কি উপস্থাপন জ্যামিতিক উপস্থাপন আমি বীজীয় উপস্থাপন কৰিলো ইতিমধ্যে এইকেইটা কি হৈ গ'ল তেন্তে জ্যামিতিক উপস্থাপন এতিয়া ওপৰ সমীকৰণতে প্ৰথম ওপৰ লেখডালে প্ৰথম সমীকৰণটো বুজাইছে আৰু দ্বিতীয় সমীকৰণটোৱে দ্বিতীয় লেখডালে দ্বিতীয় সমীকৰণটো বুজাইছে ঠিক আছে নে কেনেকৈ কৰিলো গম পালানে আমি লেখ কাগজত কি কৰিলো প্ৰত্যেক 10টা সৰু বৰ্গ ইজুকেল কিমান ধৰিছো 5 একক তেন্তে প্ৰত্যেক দুটাই কিমান বুজাইছে 1 বুজাইছে তেনেকৈ সেইটো হিচাপত মই স্কেলটো লৈছো তেন্তে স্কেলটো লিখিলে ইয়াত কি লিখিব লাগিব স্কেল মানে এই গ্ৰাফখনৰ স্কেল কি আছিল লৈছো মই প্ৰতি 10টা তোমালোকৰ হিচাপত লৈ কৈ আঁকিলেও হ'ব সৰু ঘৰ ইজুকেলটো কিমান লৈছো 5 একক ধৰি লৈছো ঠিক আছে আশা কৰিছো এই লেখডাল কেনেকৈ অংকন কৰিছো তোমালোকে বুজি পালা এটা লেখডাল অঁকাৰ পিছত আমি লেখডালৰ লগতে লেখডালৰ তলত মানে আমি এইখিনি ভাষাখিনি লিখিব লাগিব কি কৰিলো একচুৱেলি সদায় মেট্ৰিকত লিখি থৈ আহিবা বা পৰীক্ষা লিখি থৈ আহিবা তেতিয়া ভাল কথা আমি কি কৰিলো x ডেছ আৰু y ডেছ অক্ষ প্ৰণালী সাপেক্ষে কাৰ্টেজীয় সমতলত বিন্দু কি লৈছো প্ৰথম a 0,6, b -42,0 বিন্দু দুটা বহুৱাই ab সৰলৰেখা ডাল পোৱা গ'ল ঠিক আছে ঠিক একেদৰে আমি কি কৰিলো আৰু কি কৰিলো CD বিন্দুকেইটা বহাই কি সৰলৰেখাডাল পালো CD সৰলৰেখাডাল পালো তোমালোকে এইটো লেংগুৱেজ এনেকৈ লিখিব পাৰা x ডেছ আৰু y ডেছ অক্ষ প্ৰণালী সাপেক্ষে কাৰ্টেজীয় সমতলত ab বিন্দু দুটা বহাই ab আৰু c কিমান 0,-2, d কিমান আছে 6,0 বিন্দু দুটা বহুৱাই CD সৰলৰেখা দুডাল পোৱা গ'ল তলত লিখিবা এটাকে উক্ত সৰলৰেখা দুডালেই হ'ল প্ৰদত্ত সমীকৰণ দুটাৰ মানে যিকেইটা আমাৰ সমীকৰণ বনাইছিলো জ্যামিতিক উপস্থাপন কথাটো বুজি পালানে
এই লেংগুৱেজটো লিখি দিব পাৰিলে ভাল। কি লিখিলোঁ x x ডেছ আৰু y ডেছ অক্ষ প্ৰণালী সাপেক্ষে কাৰ্টেজীয় সমতলত a 0,6 আৰু b -42,0 বিন্দু দুটা বহুৱাই ab সৰলৰেখা আৰু c 0,-2 আৰু d 6,0 বিন্দু দুটা বহুৱাই cd সৰলৰেখা দুডাল পোৱা গ'ল। উক্ত সৰলৰেখা দুডালেই হ'ল প্ৰদত্ত সমীকৰণ দুটাৰ জ্যামিতিক উপস্থাপন। এতিয়া ইয়াৰ পাছৰ কুৱেশ্যনটো চোৱা। এতিয়া ইয়াৰ পাছৰ 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে? 2 নম্বৰ কুৱেশ্যনটো কি কৈছে? এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3,900 টকাত। পিছত তেওঁ 1,300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে। এই পৰিস্থিতিটো বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে লৈখিকভাৱে বৰ্ণনা কৰা। এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3,900 টকাত। কেইখন বেট? 3খন বেট আৰু 6টা বল কিমান টকাত কিনে? 3,900 টকাত। ওকে, ঠিক তেনেকৈ দ্বিতীয় ক্ষেত্ৰটোত কি কৈছে? তাৰপিছত তেওঁ 1,300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে 1,300 টকাত। ওকে, এতিয়া এই পৰিস্থিতিটোৰ পৰা আমাৰ সমীকৰণ দুটা বনাব কৈছে। সমীকৰণ দুটাক মানে বনোৱা মানে কি? সেইটো বীজীয় উপস্থাপন। তাৰপৰা সমীকৰণ দুটা লেখ অংকন কৰিব কৈছে। লেখ অংকন কৰাটো হ'ল জ্যামিতিক উপস্থাপন। এতিয়া এই কুৱেশ্যনটোত আমি দুটা বস্তু নাজানো। আমাক এখন বলৰ দাম নাজানো, মানে এখন বেটৰ দাম নাজানো আৰু এটা বলৰ দাম নাজানো। সেইকেইটা যদি জনাহেঁতেন আমি এই কম্বিনেশ্যনখিনি মানে ধুনীয়াকৈ কম্বিনেশ্যনখিনি ইউজ কৰিব পাৰিম। ঠিক তেন্তে আমি কি কৰিব লাগিব? এই কুৱেশ্যনটোৰ কাৰণে যিকেইটা নাজানো সেই বস্তুকেইটাক ধৰি ল'ব লাগিব। তেন্তে এই কুৱেশ্যনটোত কি নাজানো? তেন্তে এখন বেটৰ দাম নাজানো আৰু এটা বলৰ দাম নাজানো। লিখা। তেন্তে ধৰা হওক এখন বেটৰ দাম = x টকা আৰু লিখিবা এটা বলৰ দাম = y টকা। ঠিক আছে, এতিয়া বীজীয় উপস্থাপন কৰিম এই সমীকৰণকেইটাক, মানে সমীকৰণকেইটা বনাম বীজীয় উপস্থাপন। সেইটোকে কয় বীজীয় উপস্থাপন। বীজীয় উপস্থাপনত কি কৰিম এতিয়া? তেন্তে দুটা চৰ্ত থাকিব প্ৰশ্নটোত। চৰ্তকেইটাৰ পৰা সমীকৰণকেইটা বনাম প্ৰথম চৰ্ত মতে। এতিয়া প্ৰথম চৰ্ত কোনটো? এইটো প্ৰথম চৰ্তটো এইটো। প্ৰথম চৰ্তটোত কি কৈছে? 3খন বেট আৰু 6টা বল কিনে 3,900 টকাত। 3খন বেট আৰু 6টা বল কিনে। ঠিক আছে, এখন বেটৰ দাম মই ধৰি ল'লোঁ x টকা, হয় নাই? তেন্তে দুখন বেটৰ দাম উলিয়াবলৈ কি কৰিবা? তেন্তে তুমি x × 2 কৰিবা। তেন্তে 3খন বেটৰ দাম কৰিবলৈ কি কৰিবা? x × 3 কৰিবা। ডেট মিনছ 28x। তেন্তে 3খন বেটৰ দাম কিমান? 28x টকা। 6টা বল, এটা বলৰ দাম আমি ধৰি ল'লোঁ y টকা। তেন্তে দুটা বলৰ দামৰ কাৰণে কি কৰিবা? 2টো ইনটু কৰিবা। 3টা বলৰ দামৰ কাৰণে 3 এটা ইনটু কৰিবা। 6টা বলৰ কাৰণে কি কৰিবা? y × 6 কৰিবা। ডেট মিনছ 6টা বলৰ দাম কিমান হ'ব? 6y। তেন্তে 3খন বেটৰ দাম 28x আৰু 6টা বলৰ দাম 6y। আৰু দুটা যদি মিলাই দিলে কিমান হয়? 3,900 টকা হয়। এইটো এটা প্ৰথম কেছ। কথাটো বুজি পালানে? 3খন বেট, এখন বেটৰ দাম যিহেতু x টকা, তেন্তে 3খন বেটৰ দাম হ'ব 28x প্লাছ এটা বলৰ দাম যিহেতু y টকাত 6টা বলৰ দাম কিমান হ'ব? 6y = কিমান হ'ব? তেন্তে 3,900। এতিয়া এই সমীকৰণটোক 1 নম্বৰ দিয়াৰ আগতে সমীকৰণটো সৰু হয় যদি সৰু কৰি দিব পাৰিবা। সৰু হ'বনে? সৰু হ'ব মানে কিবা সংখ্যা কাট যাব নি? হয়নে? গোটেই সমীকৰণটো 3য়ে হৰণ যাব। 3য়ে হৰণ কৰি দিব পাৰিবা। গোটেই সমীকৰণটোক যদি 3য়ে হৰণ কৰি দিয়া, প্ৰথমটোত কি থাকিব? x থাকিব। মই গোটেইটোক 3য়ে হৰণ কৰিছোঁ। এটা সমীকৰণত কিবা এটা বস্তুৱে হৰণ কৰিব পাৰি। এইটো 3য়ে হৰণ কৰিলে এইটো 3 এবাৰ গ'ল, 1টো নিলিখিলেও হয়। আৰু 6 কেইবাৰ যাব? দুবাৰ যাব, 2y। আৰু 3900 3 কেইবাৰ যাব? 3900 3 যাব এবাৰ, 1300। ঠিক আছে, তেন্তে এইটো হ'ল প্ৰথম সমীকৰণ। আমি সৰু কৰি লোৱা কাৰণ কি? তেতিয়া আমাৰ লেখ অংকন কৰিবলৈ সহজ হ'ব। প্ৰথম সমীকৰণটো কি ল'লোঁ? তেন্তে x + 2y = 1300। কি কৰিলোঁ বুজি পালানে? এই ষ্টেপটো কেনেকৈ কৰিলোঁ বাৰু? মই আৰু এটা ধৰণে বুজাইছোঁ। ধৰি লোৱা তুমি 3টো কমন ল'লোঁ বুলি ভাবা। 3টো কমন ল'লে প্ৰথমটোত থাকিব x থাকিব প্লাছ ছেকেণ্ডটোত কি থাকিব? 2y থাকিব। কাৰণ 6 মানে কি? 3 × 2। 3টো কমন ল'লা 2 থাকিব = 3900। এতিয়া এই 3টো এইপিনে ইনটু হৈ আছে, ইফালে গ'লে ডিভাইড হৈ যাব। এইফালে এইখিনি বস্তু থাকি যাব 3900 / 3। ডেট মিনছ এইফালে থাকিব x + 2y = 1300 হ'ব। 3900 3 ডিভাইড কৰিলে এইটো পাবা। এইকেইটা বস্তু মই সেইটোকে কি বুলি কৈছোঁ? 3য়ে হৰণ কৰিছোঁ বুলি কৈছোঁ। তোমালোকে সেইটোক এনেকৈও ভাবিব পাৰা। ঠিক আছে, এইটো প্ৰথম সমীকৰণ বনি গ'ল। এতিয়া ঠিক তেনেকৈ দ্বিতীয় চৰ্তটো লগোৱা। এতিয়া দ্বিতীয় চৰ্তটোক
দ্বিতীয় চৰ্তটোত কি কৈছে এখন বেটৰ দাম কেই টকা x টকা আছিলে x টকা প্লাছ তিনিটা বলৰ দাম কিমান হ'ব এটা বলৰ দাম y টকা হ'লে তিনিটা বলৰ দাম 28y ইজিকেলি কিমান 1300 এইটো হ'ব দ্বিতীয় চৰ্ত এইটো হ'ল সমীকৰণ এতিয়া এইকেইটা কি অংকন কৰিব লাগে লেখ অংকন কৰিব লাগে ঠিক আছে লেখ অংকন কৰিবলৈ আমি কি লিখিম এতিয়া প্ৰথম লিখা তেন্তে জ্যামিতিক উপস্থাপন বুলি লিখি লোৱা জ্যামিতিক উপস্থাপন জ্যামিতিক উপস্থাপন লিখি কি লিখিব লাগিব সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 টো লম সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 টো কি আছে সমীকৰণ 1 টো কি আছে x + 2y = 1300 x + 2y = 130 তাৰপিছত মই কি কৰিব গৈছিলো এটা সাইডে x বা y ৰাখিব গৈছিলো বাকিবোৰ ইটো সাইডে লৈ যাব গৈছিলো যদিহে তুমি x টো ৰাখা কাৰণ x ৰাখিবলৈ সুবিধা বাকিবোৰ 1300 - 2y হ'ব হয় তাৰপিছত এতিয়া বাকচ বনোৱা বাকচ বনাই কি কৰিবা এতিয়া প্ৰথম 0 পুট কৰিছা 0 কোড পুট কৰিবা ইয়াত কৰা আৰু ইয়াত কৰা ইয়াত 0 পুট কৰা মানে x ৰ জাগাত 0 আৰু সমীকৰণ কোনটো ইউজ কৰিবা প্ৰথম সমীকৰণটো উপ সমীকৰণ কোনটো x + 2y = 1300 তাত x ৰ জাগাত 0 বহাই দিয়া x ৰ জাগাত 0 বহালো 0 + 2y = 1300 এটা গোটা ভ্যালু পাইছা জানো গোটা ভ্যালু না পোৱা 2y = 1300 পাবা গোটা ভ্যালু কেনে পাবা y = কিমান হ'ব 1300 ক 2 হৰণ কৰিলে 650 হয় না 650 650 তেন্তে এবাৰ y 0 বহোৱা এবাৰ নেক্সটত কি কৰিব লাগে y 0 বহাব লাগে সমীকৰণ ওপৰতে ইউজ কৰা x + 2y = 1300 এতিয়া y 0 বহোৱা মানে x + 2 * 0 = 1300 that means x এটো 0 হৈ গ'ল = কিমান পাবা 1300 পাবা এটো 1300 তেন্তে এটা বিন্দু তুমি কি পালা 0, x ত 0 y ত 650 এটো এটা বিন্দু এটোক a বুলি কোৱা আৰু আনটো বিন্দু কি পালা 1300, 0 এটো তুমি b বুলি কোৱা তেন্তে দুটা বিন্দু পাই গলো এই বিন্দু দুটা পৰা আমি এডাল হৰলেখা পাম ঠিক তেনেকৈ এইটো সমীকৰণ লৈ আহিবা সমীকৰণ 2 পৰা সমীকৰণ 2 টো কি আছে x + 3y = 1300 x + 3y = 1300 ইয়াৰ পৰা x বা y ভ্যালু উলিয়াই লোৱা যেহেতু x উলিয়াবলৈ সহজ হ'ব x টো উলিয়ালো ইফালে 1300 - 3y হ'ব ইয়াৰ বাকচ বনোৱা এটো x মাইনাস ইয়াত এবাৰ 0 বহাইছা ইয়াত এবাৰ 0 বহাইছা ঠিক আছে গোটা ভ্যালু ওলাই নাই নোলাই এতিয়া প্ৰথম চোৱা সমীকৰণ ওপৰটো ইউজ কৰা x + 3y = 1300 ইয়াত x ৰ জাগাত 0 বহোৱা x ৰ জাগাত 0 বহালে এটো 0 + 3y = 1300 that means এটো 3y = কিমান হ'ব 1300 আৰু y ভ্যালু কিমান হ'ব y ভ্যালু 1300/3 1300/3 ডিভাইড যায় জানো 1300 ডিভাইড যাব গোটা ভ্যালু নোপোৱা কথাটো বুজি পালা না গোটা ভ্যালু নোপোৱা তেন্তে এইটো আমি নকৰো x ত আমি 0 নলওঁ x ত আমাৰ 0 ললে অংকটো গোটা ভ্যালু নাপাম বহাবলৈ অসুবিধা হ'ব কথাটো বুজি পালা না সেইকাৰণে এইটো কেনসেল কৰিলো x ত 0 নলওঁ x ত এতিয়া এনেকুৱা এটা ভ্যালু ভাবা যেটো বহালে আমি গোটা ভ্যালু পাম x ৰ ভ্যালু এটা এনেকুৱা এটা ভাবা যেটো বহালে আমি গোটা ভ্যালু পাম বা তোমালোকে এইটো এনেকৈ কৰিব পাৰা যেহেতু আমি 0 ত বহাওতে কাম নহল তোমালোকে এইটো কাম এটা কৰা এইফালে এবাৰ এই দ্বিতীয় সমীকৰণটো হহাই লোৱা এই মানে লাষ্ট সমীকৰণটো যেটো আছে প্ৰথম আমি এইটো এপোজ কৰিম 0 বহাই চাম 0 বহাই যদি গোটা ভ্যালু পাম ভালে কথা যদিহে নাপায় এতিয়া এই তলৰ সমীকৰণটো হহাই লোৱা তলৰ সমীকৰণটো কি আছে x = 1300 - 3y এতিয়া ইয়াত y ভ্যালু চেঞ্জ কৰা y ভ্যালু এনেকুৱাকৈ চেঞ্জ কৰা যাতে আমি x ৰ ভ্যালু গোটা পাম ঠিক আছে y ভ্যালু যদি মই 0 লিখো y ভ্যালু যদি 0 লিখো ইয়াত কিমান হ'ব x = 1300 - 3 পূৰণ 0 হ'ব that means 1300 হ'ব x ৰ ভ্যালু কিমান পাবা 1300 পাবা এবাৰ আকৌ y ভ্যালু চেঞ্জ কৰা হেমতে x ৰ ভ্যালু পাবা y ভ্যালু এনেকুৱাকৈ বহুৱা যাতে x ৰ ভ্যালু গোটাকে পাম y ভ্যালু এটা বহুৱা কি বহাবা y ভ্যালু যদি ধৰিলে 100 বহোৱা কেলে মই 100 বহালো কাৰণ 100 ত আছে না বস্তুবোৰ 1 2 বহালে এটো দেখিবলৈ ভাল নালাগিব সেইকাৰণে 100 বহালে এটো কিমান হ'ব নেক্সট x = 1300 - 3 * y জাগাত 100 that means 1300 - 300 1300 পৰা 300 গলে কিমান হ'ব 1000 হ'ব তেন্তে ইয়াত হ'ব x ৰ জাগাত 1000
তেন্তে বিন্দু ইয়াত কি পালা এটা বিন্দু পালা চি বিন্দুটো কি পালা 1300,0 আৰু ডি বিন্দুটো কি পালা 1000,100 তেন্তে এইকেইটা বিন্দু বহাই পেলাই দুটা লেখ অংকন কৰিব লাগিব ওকে তেন্তে এতিয়া লেখ অংকন কৰিম লেখ অংকন কৰিবলৈ প্ৰথম বিন্দুটো আমি পাইছো কি এই 0,650 আৰু আনটো পাইছো 1300,0 আনটো 1300,0 আৰু 1000,100 আমাৰ লেখত স্কেলটো কেনেকৈ ল'লে সুবিধা হ'ব বা তোমালোকে ভাবি পাইছানে লেখত যদি আমি স্কেলটো 100 লওঁ তেতিয়া সুবিধা হ'ব হয়নে মই এবাৰ ইয়াতে লেখটো অংকন কৰিছো তোমালোকে ইচ্ছা কৰিলে গ্ৰাফ কাগজটো আঁকিব পাৰা আমাৰ সব ভ্যালু পজিটিভত আছে দেখিছানে সব ভ্যালু পজিটিভত আছে সেইকাৰণে নেগেটিভৰ ফালে ইমান নগ'লেও হ'ব লেখত মোৰ বেকাবেকি হ'ব আৰু তোমালোকে স্কেলৰ সহায়ত ধুনীয়াকৈ আঁকিবা মই আজবই হাতে আঁকি আছো কাৰণে মানকে ঘাটবোৰ দি ল'বা এইডাল এক্স অক্ষ ঠিক তেনেকৈ এইফালে মাইনাছত ঘাটবোৰ দি ল'বা এইডাল এক্স ডেছ ঠিক তেনেকৈ প্লাছত প্লাছত মেক্সিমাম কিমান যাব মই চাই লৈছোঁ বা মেক্সিমাম 100 ইমান নাই ঠিক হ'ব হৈ যাব ৱাই আৰু তলৰ মাইনাছতো ইমান নাই ঠিক আছে মই এতিয়া কিমানকৈ গ'লে সুবিধা হ'ব বুলি ক'লোঁ মই কৈছোঁ 100 গ'লে সুবিধা হ'ব এইটো 0 তেন্তে এইটো 100 এইটো 200 নেক্সট ঘাটটো হ'ব 300 নেক্সট হ'ব 400 নেক্সট হ'ব 500 এইটো হ'ব 600 এইটো হ'ব 700 এইটো হ'ব 800 এইটো 900 এইটো 1000 এইটো 1100 এইটো 1200 এইটো 1300 মানে ঠিক তেনেকৈ ওপৰফালে এইটো 100 200 300 400 500 600 এটা ঘাট দি লোৱা এইটো 700 ঠিক আছে ঠিক তেনেকৈ এইপিনে মাইনাছত 100 মাইনাছ 200 ঠিক তেনেকৈ মাইনাছ 100 মাইনাছ 200 মাইনাছ 300 মাইনাছ 400 এতিয়া প্ৰথম পইণ্টটো চোৱা প্ৰথম পইণ্টটো কিমান আছে এই 0,650 এক্সত 0 এক্সত এইফালেও যাব নালাগে এইফালেও যাব নালাগে এক্সত 0 ৱাইত 650 মানে 600লৈকে ইমানটো গ'লোঁ ঠিক আছে 650 তেন্তে 600 আৰু 700 মাজৰ পইণ্টটো হ'ব সেইটো হ'ব 650 তেন্তে এই পইণ্টটো কিমান এক্সত 0 এই পইণ্টটোৰ নাম এ এক্সত 0 আৰু ৱাইত 650 অ'কে এতিয়া নেক্সট বি পইণ্টটো চোৱা বি পইণ্টটো কিমান 1300,0 এক্সত 1300 আৰু ৱাইত 0 তেন্তে এইটো বিন্দু হ'ব বি 1300,0 তেন্তে ইয়াক সংযোগ কৰি দিয়া সংযোগ কৰি এডাল হৰলেখা পাবা সেইডালে আমাৰ প্ৰথম সমীকৰণটো উলিয়াই হৰলেখা এডাল হোৱা নাই আৰু বেকাবেকি যি টি হৈছে এই বিন্দুকেইটাৰ মাজে যাব লাগিব স্কেলৰ সহায়ত আঁকা তোমালোকে আকৌ নগ'ল এনেকৈ যাব ঠিক আছে মোৰ বেকা হৈছে তোমালোকে স্কেলৰ সহায়ত আঁকিবা এইফালে কা চিন দিবা এইফালেও কা চিন দিবা ঠিক আছে এইটো কোনটো সমীকৰণৰ লেখ এইটো হ'ল এক্স প্লাছ 2y এইটো প্ৰথম সমীকৰণটো এক্স প্লাছ 2y ইজিকেল টু 1300 এইটো এক্স প্লাছ 2y ইজিকেল টু 100 লেখ ঠিক তেনেকৈ এবাৰ ইডালৰ কাৰণে আমাৰ বিন্দুকেইটা কি বহাব লাগিব নেক্সট চি বিন্দুটো কি 1300,0 এক্সত 1300 ৱাইত 0 ডেট মিনছ এইটো বিন্দুৱে হ'ব 1300,0 চি 1300,0 আৰু ডি কোনটো 1000,100 ডিটো হৈছে 1000 এইটো 100 কিমান হ'ব 100 কি
এতিয়া তেন্তে কি কৰিব লাগে, নেক্সট পইণ্টটো কিমান আছিলে বুলি ক'লোঁ মই 1300,0 বহালোঁ চিটো, আৰু ডিটো হ'ল 1000,100। 1000 এইটো এক্সত 1000, ৱাইত 100 লৈ লওঁ এইটো বিন্দু। ইমানটো মানত পৰিব, এক্সত আহিম 1000 আৰু ৱাইত 100, ইমানটো মানত পৰিব বিন্দুটো। তোমালোকে একজেক্টকৈ চাই ল'বা। এইটো ডি বিন্দু হ'ব, ডিটো কিমান 1000,100। তেন্তে লেখডাল এই চি আৰু ডি বিন্দুৰ মাজে যাব। তেন্তে এনেকুৱা হ'ব। তোমালোকে ফোনকৈ আঁকিবা, মোৰ বেকাবিকি হৈছে, মই হাতে আঁকিছোঁ। এনেকৈ আঁকিবা, একদম চি আৰু ডি বিন্দু সংযোগ কৰি এডাল ৰেখা আঁকি দিবা। এইফালে কোনোবা এটাত কাটিব, এইটো পইণ্টত নাকাটিব পাৰে, এনেকৈ কাটিব। এইডালে হ'ব দ্বিতীয় সমীকৰণটো লেখ। দ্বিতীয় সমীকৰণটো লেখ মানে কোনটো সমীকৰণ আছিলে, x + 3y = 1300 চাগে, হয় 1300। তেন্তে এয়া লেখ অংকন হৈ গ'ল। তাত অলপ লেংগুৱেজটো লিখি ল'বা। সেইটো অথনি যিটো লিখিছিলে x মানে x অক্ষ, এইটো x মানে এই অক্ষৰডাল নাম x আৰু এই অক্ষৰডাল নাম y অক্ষ প্ৰণালী সাপেক্ষে আমি কাৰ্টেজীয় সমতলত এই বিন্দুকেইটা বহাই প্ৰথম কি a আৰু b বিন্দু দুটা বহুৱাই ab ৰেখাডাল পালোঁ, আৰু c আৰু d বিন্দু দুটা বহুৱাই এই ৰেখাডাল পালোঁ। এইটোৱে কি হয় তেন্তে জ্যামিতিক উপস্থাপন, হয়নে নহয়? তেন্তে আমি যদি লিখোঁ কি হ'ব, x আৰু y অক্ষ প্ৰণালীৰ সাপেক্ষে কাৰ্টেজীয় সমতলত এই বিন্দুটো কিমান 0,650 b বিন্দুটো কিমান 1300,0 বিন্দু দুটা বহুৱাই ab সৰলৰেখা আৰু চিটো কিমান 1300,0 আৰু ডিটো কিমান 1000,100। এইটো এইটো 100 আছিলে, 1000,100 বিন্দু দুটা বহুৱাই CD সৰলৰেখা দুডাল পোৱা গ'ল। উক্ত সৰলৰেখা দুডালেই হ'ল প্ৰদত্ত সমীকৰণ দুটাৰ জ্যামিতিক উপস্থাপন। এই লেংগুৱেজটো লিখি দিব পাৰিলে ভাল, সেইকাৰণে সদায় চেষ্টা কৰিবা এনেকৈ লেংগুৱেজটো লিখি দিবলৈ, ঠিক আছে? নেক্সট কুৱেশ্যনটোলৈ আহা। এতিয়া নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা, এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা। এই কুৱেশ্যনটোত আপেল আৰু আঙুৰৰ দামৰ ওপৰত বেছ কৰি এটা পৰিস্থিতি দিছে, তাৰ পৰা আমি সমীকৰণ বনাব লাগে। প্ৰথমটোত কৈছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম আছিল 160, আৰু তাৰপিছত কৈছে 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম 300 টকা। তেন্তে ইয়াত আমি দুটা বস্তু আননোন আছে, দুটা বস্তু নাজানো। প্ৰথমটো কি, আমি 1 কেজি আপেলৰ দামটো নাজানো, 1 কেজি আপেলনো কিমান হ'ব, মানে আপেলৰ দামটো নাজানো আৰু আঙুৰৰ দামটো নাজানো, আৰু সেইটো কেজিত ধৰি লওঁ আমি। প্ৰথম ধৰা হওক 1 কেজি আপেলৰ দাম, কেলৈ কেজিত ধৰিছোঁ তোমালোকে অংকটো আগবঢ়াৰ লগে লগে গম পাই যাবা। আপেলৰ দাম = x টকা, 1 কেজি আঙুৰৰ দাম y টকা, ঠিক আছে? এতিয়া প্ৰথম চৰ্তমতে এতিয়া বীজীয় উপস্থাপন কৰিম, সমীকৰণ বনাম, বীজীয় উপস্থাপন। প্ৰথম চৰ্তমতে কি কৈছে চোৱাচোন, 2 কেজি আপেল। এতিয়া চোৱা 1 কেজি আপেলৰ দাম x টকা, তেন্তে 2 কেজি আপেলৰ কাৰণে কি কৰিব লাগিব, x × 2, ডেট মিনছ টুৱাইছ x টকা, ঠিক আছে? প্লাছ
1 কেজি আঙুৰ দাম কিমান ধৰিছোঁ y টকা টুৱাইছ এক্স প্লাছ y ঠিক আছে ইজুকেলি কিমান বুলি কৈছে 160 টকা কথাটো বুজি পালানে 2 কেজি আপেল তেন্তে 1 কেজি দাম x টকা তেন্তে 2 কেজি দাম হ'ব টুৱাইছ এক্স আৰু 1 কেজি আঙুৰটো y ইজুকেলি 160 এইটো হ'ব সমীকৰণ 1 ঠিক তেনেকৈ দ্বিতীয় চৰ্তমতে এইটোক আৰু সৰু কৰিব নোৱাৰে এইটো ইমানতে থাকক দ্বিতীয় চৰ্তমতে দ্বিতীয় চৰ্তমতে কি আছে 4 কেজি আপেল 1 কেজি আপেলৰ দাম x টকা তেন্তে 4 কেজি দাম কিমান হ'ব x * 4 that means 4x প্লাছ 2 কেজি আঙুৰৰ দাম 2 কেজি আঙুৰৰ দাম কিমান টুৱাইছ y ইজুকেল টু 300 টকা কিমান ইজুকেল টু 300 টকা এতিয়া এই সমীকৰণটো সৰু হ'ব নিশ্চয়চোন সৰু হ'ব গোটেই সমীকৰণটো তুমি 2 এ হৰণ কৰিব পাৰিবা এইটো যদি 4 যদি 2 এ হৰণ কৰা টুৱাইছ x হ'ব প্লাছ এইটো যদি 2 এ হৰণ কৰা কিমান হ'ব y হ'ব মানে 1y হ'ব y টো নিলিখিলে হ'ব এইটো হৈ যাব 150 300 2 এ হৰণ কৰিলে কিমান হ'ব 150 এইটো হ'ল সমীকৰণ 2 তেন্তে এইকেইটা কি হৈ গ'ল তেন্তে বীজীয় উপস্থাপন হৈ গ'ল তেন্তে প্ৰথম সমীকৰণ এইটো দ্বিতীয় সমীকৰণ এইটো তেন্তে এই সমীকৰণকেইটা কি কৰিব লাগিব এতিয়া লেখ অংকন কৰিব লাগিব কথাটো বুজি পালানে এতিয়া লিখিবা তেন্তে জ্যামিতিক উপস্থাপন এটা জ্যামিতিক উপস্থাপন কৰিবলৈ কি কৰিম প্ৰথম সমীকৰণটোৰ পৰা x বা y ভ্যালুটো উলিয়াই লম লিখিবা এখানে সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 টো কি আছে 2x + y = 160 2x + y = 160 এতিয়া যাৰ ভ্যালু ৰাখিবলৈ সহজ হ'ব তাৰ ভ্যালু ৰাখিবা যদি তুমি এফালে y টো ৰাখা y টো ৰাখিলে সৰি x টো ৰাখা x টো ৰাখিলে তাৰ লগত 2 টো থাকি যাব আকৌ 2 টো ইফালে হৰণ কৰি পঠিয়াব লাগিব অকমান কামটো জটিল হ'ব সেইকাৰণে তুমি y টো ৰাখি দিয়া y টো অকলেহে আছে ইজুকেল y টো ৰাখিলে এফালে আগৰ পৰা 160 আছিলে আৰু এই টুৱাইছ x টো ইফালে গৈছে -2x হ'ব ওকে এতিয়া হৈ গ'ল তেন্তে ইয়া বাকস বনাই ভ্যালু বহাম প্ৰথম এপোষ্টটো কি কৰিবা তুমি এইটো x আৰু y হ'ব প্ৰথম এপোষ্টটো কি কৰিবা ইয়াত 0 ল'বা 0 যদি গোটা ভ্যালু নোপোৱা তেতিয়া বেলেগলৈ যাবা আৰু 0 লওঁতে সদায় প্ৰথম ইকুৱেশ্যনটো ইউজ কৰিব কৈছো তেতিয়া সহজ হয় 2x + y = 160 আমি প্ৰথমবাৰ কি কৈছো x ত 0 লৈছো x ত 0 বহাই দিয়া x ত 0 বহালে 2 * 0 that means 0 হৈ যাব প্লাছ y = 160 y ভ্যালু কিমান পাবা 160 পাবা y ভ্যালু কিমান পাবা 160 ৰাফ ৱৰ্কবোৰ কিনাত কওঁ বুলি ক'লেও কৰি ল'বা ইচ্ছা কৰিলে পাছত বুজিবলৈ সুবিধা হ'ব ঠিক তেনেকৈ বা y 0 বহোৱা ইকুৱেশ্যন ওপৰতে সহায় ল'বা 2x + y = 160 y যদি 0 বহোৱা 2x + 0 হৈ যাব হয় নাই কাৰণ y 0 বহাইছো = 160 that means 2x = কিমান হ'ব 160 কাৰণ 2x ৰ লগত 0 যোগ কৰিলে 2x হৈ থাকিব আৰু ইয়াৰ পৰা x ৰ ভ্যালু পাম কিমান 160 / 2 x ৰ ভ্যালু পাম 80 পাম আছে x ৰ ভ্যালু কিমান হ'ব 80 হ'ব তেন্তে c ভ্যালু কিমান c নহয় এইটো a পইণ্ট a বুলি নামাকৰণ কৰো a বিন্দুটোৰ ভ্যালু কিমান হ'ব x ত 0 y কিমান 160 আৰু b বিন্দুটোৰ নাম কিমান হ'ব 80,0 ঠিক আছে ঠিক তেনেকৈ এবাৰ সমীকৰণ 2 পৰা সমীকৰণ 2টো কি আছে চোৱা সমীকৰণ 2টো আছে 4 এইটো চোৱা 2x + y = 150 2x + y = 150 ইয়াত এবাৰ চোৱা কাৰ ভ্যালু ৰাখিবলৈ সহজ হ'ব ইয়াতো y ভ্যালু ৰাখিবলৈ সহজ হ'ব y টো ৰাখা এপিনে যাব 150 - 2x এতিয়া টেবুল বনোৱা এতিয়া তেন্তে আমি প্ৰথমে ইয়াত 0 বহাইছো ইয়াত 0 বহাইছো তেতিয়া গোটা ভ্যালু পালে ভালে কথা নাপালেহে যাবা এতিয়া চোৱা 2x + y = 0 এইটো সমীকৰণ প্ৰথম সমীকৰণটো এইটো উপ সমীকৰণটো এতিয়া x ত 0 বহাই দিয়া x ত 0 বহালে 2 * 0 that means 0 plus y = 150 y ভ্যালু পাবা কিমান পাবা 150 পাবা ঠিক আছে এবাৰ y 0 বহোৱা এবাৰ ক'ত 0 বহোৱা y 0 বহোৱা 2x + 0 = 150 that means 2x = 150 x = 150/2 হ'ব এতিয়া ডিভাইড কৰিলে x 150 2 এ ডিভাইড কৰিলে কিমান হ'ব 150ক 2 এ ডিভাইড কৰিলে 75 হ'ব তেন্তে x ৰ ভ্যালু কিমান হ'ব 75 ঠিক আছে তেন্তে পইণ্ট কি পালা এটা পালা 0,150 x ত 0 y ত 150 আৰু এটা পইণ্ট কি পাবা ইটো
এইটো মই চি বুলি কৈছোঁ আৰু এইটো পইণ্ট কি পাবা ডি 75,0 তেন্তে এই বিন্দুকেইটা বহাই পেলাই আমি লেখ আঁকিম এতিয়া ঠিক আছে এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা এইডোখৰলৈকে নোট কৰা ভিডিঅ'টো প'ষ্ট কৰি কিনাৰত ৰাফ ৱৰ্কবোৰ কৰি ল'বা তোমালোকক বুজিবলৈ পাছত সুবিধা হ'ব এতিয়া ইয়াত চোৱা কিমান যাব লাগিব এটা আছে 0,160 মানে আৰু এটা আছে 80,0 আৰু এটা আছে 0,150 আৰু এটা আছে 75,0 মানে গোটেইবোৰ পজিটিভতে গোটেইবোৰ বেছি আছে তেন্তে নেগেটিভৰ ফালে ইমান নাৰাখিলেও হ'ব তোমালোকে মই আকৌ কৈছোঁ ধুনীয়াকৈ স্কেলৰ সহায় থাকিবা মই স্কেল নোলোৱাকৈ কিছু কাৰণে বেকা হৈছে হাইষ্ট ভেলুখিনি চাই লওঁ ৱাইট হাইষ্ট 160লৈকে যাব এইপিনে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এটা আৰু যাব লাগিব 15 16 17 এইপিনে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 17 16 17 18 19 ঠিক আছে হ'ব দিয়া তোমালোকে ঘাটবোৰ স্কেলৰ সহায়ত দিবা সমান সমানকৈ মই এইবোৰ অকণমানো সমান হোৱা নাই মই চব হাতে কৰি আছোঁ এইটো কি হ'ব এক্স ডেছ এইটো মূল বিন্দু অ' এইটো হ'ব এক্স আৰু এইফালে ওপৰফালে এইটো হ'ব ৱাই আৰু এইটো হ'ব ৱাই ডেছ এতিয়া কিমানকৈ গ'লে সুবিধা হ'ব চোৱাচোন 0,160 80 এইটো 150 তেনেকৈ আছে 10কৈ গ'লে সুবিধা হ'ব এইটো 10 এইটো 20 এইটো 30 40 50 60 70 80 90 100 110 120 130 140 150 এইটো 160 170 180 190 এইটো 200 ঠিক তেনেকৈ এইপিনে -10 -20 -30 এইটো 10 20 30 40 50 60 70 80 90 100 110 120 130 140 150 160 এইপিনে -10 -20 এটা প্ৰথম বিন্দুটো চোৱা এৰ কিমান 0,160 কিমান 0,160 এক্সত 0 এক্সত এইফালে নাযায় ৱাইট 160 ডেট মিনছ এইটো তেন্তে এই বিন্দুটো কিমান এ 0,160 নেক্সট বি বিন্দুটো চোৱা বি বিন্দুটো কিমান 80,0 এক্সত 80 আৰু ৱাইট 0 এক্সত 80 আহিলোঁ ৱাই ওপৰলৈও নাযায় তললৈ নাযায় 0 এইটো হ'ল বি পইণ্ট 80,0 এতিয়া সিহঁতক সংযোগ কৰিলে তোমালোকে স্কেলৰ সহায়ত কৰিবা এনেকৈ এডাল সৰলৰেখা পাম ঠিক আছে এইডাল এনেকৈ এডাল সৰলৰেখা পাম দুইফালে কাঁচিন দি দিবা এইডাল হ'ল প্ৰথম সমীকৰণটো উল্লেখ প্ৰথম সমীকৰণটো কি আছিলে নাম 2x + y = 160 2x + y = 160 কিনা তেনেকৈ লিখি দিবা এইবাৰ ইটোত চোৱা ইটো বিন্দুটো কিমান 0,150 এটা বিন্দু 0 এক্সত 0 আনটো 150 ডেট মিনছ এইটো হ'ব ঠিক আছে এইটো কিমান 0, চি বিন্দু লৈছোঁ 0,150 আৰু ডিটো কিমান ডিটো 75,0 এক্সত 75 এইটো চোৱা এইটো 70 এইটো 70 80 তেন্তে সিহঁতৰ মাজতো কি হ'ব 75 ইমানটো মানত হ'ব তোমালোকে ধুনীয়াকৈ সাৱধানে আঁকিবা স্কেলৰ সহায়ত মই এইটো ৰঙা পেনটো লৈছোঁ এইটো হ'ল 70 এইটো হ'ল 80 সিহঁতৰ মাজত থাকিব ইমানটো হ'ব ন এইটো হ'ব কি হ'ব ডি 75,0 এতিয়া সিহঁতক সংযোগ কৰিব লাগে এইটো পইণ্ট চি
আৰু এইটো পইণ্ট ডি সিহঁতক সংযোগ কৰিব লাগে এনেকৈ এডাল সৰলৰেখা এনেকৈ এডাল সৰলৰেখা পাবা দুটা সমান্তৰাল নহয় কিন্তু সমান্তৰালৰ নিচিনা লাগিব তোমালোকৰ আগতে এই বিন্দুটোৰ মাজত যাব ঠিক আছে দুইফালে এনেকৈ কাঁচ দিবা মোৰ এইবোৰ বহুত বেকাবেকি হৈছে তোমালোকে স্কুল হৈ থাকিবা মই প্ৰচেছটো শিকাইছোঁ ঠিক আছে এনেকুৱা দুটা লেখা পাবা দেখিবলৈ প্ৰায় এনেকুৱা ধৰণৰ হ'ব এতিয়া তেন্তে এইটো লেখ অংকন কৰা হৈ গ'ল তেতিয়া কথাখিনি লিখি দিয়া তেন্তে এই অংকটো শেষ হৈ গ'ল বুজি পালানে এইটো এই সমীকৰণটোৰ কাৰণে এই সমীকৰণটো কি আছিলে 2x + y = 150 এইটো 2x + y = 150 তলৰ সমীকৰণটো এইটো এতিয়া তেন্তে লেংগুৱেজটো কি হ'ব x ও x ডেছ আৰু y ও y ডেছ অক্ষ প্ৰণালীৰ সাপেক্ষে কাৰ্টেজীয় সমতলত এই পইণ্টটো কিমান আছিলে 0,160 কমা b পইণ্টটো কিমান আছিলে 80,0 বিন্দু দুটা বহুৱাই AB সৰলৰেখা আৰু চিটো কিমান আছিলে 0,150 কমা ডিটো কিমান আছিলে 75,0 বিন্দু দুটা বহুৱাই CD সৰলৰেখা দুডাল পোৱা গ'ল হয়নে উক্ত সৰলৰেখা দুডালেই হ'ল প্ৰদত্ত সমীকৰণ দুটাৰ জ্যামিতিক উপস্থাপন তেন্তে ইয়াৰ লগে লগে আমাৰ অনুশীলনী 3.1টো শেষ হ'ল আমি ইয়াৰ পাছৰ ভিডিঅ'ত অনুশীলনী 3.2 আৰম্ভ কৰিম আৰু তেনেকৈ আমি আমাৰ এই লেচনটো আগবাঢ়ি গৈ থাকিব আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা আৰু আজি ভিডিঅ'টোত আমাৰ ইমানেই আছিলে ধন্যবাদ